আনলাকি 13 আনলাকি 13ত মই মাৰ্চত মানে 31 ডিচেম্বৰত মই জইন কৰিছোঁ 13 মাৰ্চত টিকেট ঘোষণা হৈছে 13 মাৰ্চত আমি কংগ্ৰেছৰ মই টিকেট পাইছোঁ বিহালীৰ পৰা আৰু 13 মে'ত ৰিজাল্ট ঘোষণা হৈছে মই 13 মে'ত বিধায়ক হৈছোঁ মোৰ সেইটো একদম মনত আছে আৰু সেইটোত খুব সম্ভৱ 13 আমাৰ বিধানসভাৰ ত্ৰয়োদশ আছিল নেকি সেইটো আছিল চাগে বাহ আৰু কম বয়সত পল্লৱলোচন দাস ডাঙৰীয়া সকলোখিনি পালে ৰাজনৈতিক প্ৰেক্ষাপটত বিধায়ক হ'ল মন্ত্ৰী হ'ল তাৰপিছত সাংসদ হ'ল আৰু পাবলৈ কি মন আছে আপোনাৰ পিতৃয়ে আপোনাক ৰাজনীতিলৈ আহিবলৈ দিবলৈ ভাল পোৱা নাছিল দেউতা মোৰ ৰুমলৈ সোমাই গৈ মোক জগাইছে খুব জোৰে জগাইছে মোক দেউতাই কৈছে আমাৰ ঘৰত এডিশ্যনেল এছ পি আহিছে তই এতিয়া ওলা যা মানে এডিশ্যনেল এছ পি আমাৰ ঘৰলৈ অহা দেউতাই মানে এইটো সপোনতো ভাবা নাই তো দেউতা মানে এনেকুৱা এটা যে এডিশ্যনেল এছ পি আমাৰ ঘৰত আহিছ তই শুই আছ মানে মই মন্ত্ৰী হ'লোঁ দেউতা সেইটো নাই সেই পল্লৱে দেউতা আমাৰ ঘৰত এডিশ্যনেল এছ পি আহি গৈছে ইমান ডাঙৰ মানুহ আমাৰ ঘৰত আহি গৈছে হিমন্ত বিশ্ব শৰ্মাই মোৰ মানসিক স্থিতিটো অনুভৱ কৰিছিলে আৰু সেই সময়ত তেওঁ মোক এটা উপায় উলিয়াইছিলে মোক কৈছিলে যে ৰাতিপুৱা 10টা বজাত তেওঁৰ ঘৰলৈ বামুণী মৈদামৰ ঘৰলৈ মোক মাতি পঠায় মই বামুণী মৈদামৰ ঘৰলৈ যাওঁ ৰাতিপুৱা তেওঁ ওলাই যাওঁতে মোক গাড়ীত উঠাই লয় মই দিনটো তেওঁৰ লগত ঘূৰি থাকোঁ য'ত যায় আৰু মই কাষতে ৰখি থাকোঁ আৰু ৰখি তাৰপিছত ৰাতিৰ সময়ত আকৌ তেওঁ টাউন ক্লাবত বহে সেই টাউন ক্লাবত মই তেওঁ 11-12মান বজাৰ পৰা তাত বহে 12টা বজাৰ পৰা 2টামান বজালৈকে থাকোঁ তাৰপিছত তেওঁ সকলোবিলাকক পঠাই আমি গাড়ীৰে গোটেই গুৱাহাটীখনক এবাৰ ঘূৰে ঘূৰি মোক তেওঁ সেই বামুণী মৈদামৰ ঘৰৰ ওচৰত মোক 2:30-3টা বজাত এৰি দিয়ে খুব চৰ্চা হৈছিল অসমৰ সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি কোনো কাৰণে সেইটো ৰিপিট নকৰাকৈ তেনেকেই গুচি গ'ল সেই বাইটটো তেনেকেই এতিয়াও আছে প্ৰথম মই ভাবোঁ সেই কথাটো সেই উমি জ্বলি থকা জুইকুৰাত আৰু অকণমান জুই জ্বলাই দিয়া মানুহজন আপুনিয়ে তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাক সকলো দিছে আপুনি নভবাকেও যিমানখিনি দিছে সকলো দিছে বুলি আপুনি নিজে কৈছে বিধায়ক হ'ল মন্ত্ৰী হ'ল সাংসদ হ'ল আপুনি ৰাইজক কি দিছে যে মই যিখন সমাজৰ পৰা আহিছোঁ সেই সমাজখনে সামাজিক স্বীকৃতি পাব লাগে চাহ বাগিচাৰ লোকসকলৰ অন্ধবিশ্বাসৰ বলি হৈছে তাতে বনোৱা হাৰিয়া খাই বেমাৰত পৰিছে এই কথাবিলাকে মনত প্ৰায় দুখ দিয়ে আপোনাৰ তেনেকুৱা হয় কেতিয়াবা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ অভিভাৱক আৰু গুৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া খুব ভদ্ৰ ৰাজনীতিবিদ জ্যেষ্ঠ ভাতৃৰ দৰে খুব মৰমীয়াল মানুহ পীযুষ হাজৰিকা বন্ধু আৰু ভাতৃ প্ৰতি সময়ত মোক সমৰ্থন কৰা ব্যক্তি জয়ন্ত মল্লবৰুৱা মোক সদায় মৰম কৰা প্ৰতিটো দেশত মোক পৰামৰ্শ দিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া বন্ধু প্ৰতি সময়তে পজিটিভ কথা কোৱা মোৰ লগত গৌৰৱ গগৈ ভাল বন্ধুৰ দৰে শেষত চক্ৰপাণি পৰাশৰ ভাইটিৰ দৰে ভাতৃৰ দৰে আগতো যেতিয়া সাংবাদিক আছিল তেতিয়া লগ পাইছোঁ আৰু সদায় মৰমত আন্তৰিকতাৰে ভদ্ৰভাৱে কথা কোৱা এজন সাংবাদিক ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ খুব ধুনীয়া এটা ভিডিঅ' আপোনালোকে ক্লিক কৰিছে আৰু চাবলৈ আৰম্ভ কৰিছে মোৰ সৈতে বাৰ্তালাপ আজিৰ অতিথি কোন আপোনালোকে নিশ্চয় গম পাইছে আৰু মই দুনাই কোৱাৰো প্ৰয়োজন নাই চিনাকি মুখ ৰাজনৈতিক প্ৰেক্ষাপটৰ আৰু তেখেত ছাত্ৰ নেতাৰ পৰা বিধায়কৰ পৰা মন্ত্ৰীৰ পৰা সাংসদলৈ তেখেতৰ যাত্ৰা পাভৈ বাগানৰ সেই ল'ৰাজন পল্লৱলোচন দাস ডাঙৰীয়া নমস্কাৰ জনাইছোঁ নমস্কাৰ ভালে আছে আপুনি ভাল যেনেকৈ দেখিছোঁ আজিলৈকে মানে চুলিৰ ষ্টাইলৰ পৰা পিন্ধা উৰাৰ পৰা হাঁহিলৈকে তেনেকৈ আছে একেই আছে আপোনালোকৰ সকলোৰে মৰম আশীৰ্বাদ পাইছোঁ আৰু চেষ্টা কৰিছোঁ অকণমান একে থাকিবৰ কাৰণে আৰু মানুহৰ লগত এনেকৈ থাকিবলৈ পাই ভাল লাগে আৰু সেইকাৰণে অলপ ডেকা হৈ থাকিব পাৰিলে ভাল যেন চেষ্টা কৰি থাকোঁ আৰু পঢ়ি থকাৰ পৰা ছাত্ৰ নেতাসকলৰ ভিতৰত আপোনাৰ মুখখন চিনাকি মুখ সেই কম বয়সীয়া যদি ৰাজনৈতিক প্ৰেক্ষাপটৰ ব্যক্তি বুলি ভাবোঁ আপোনাৰ নামটো প্ৰথমতে চৰ্চালৈ আহে পল্লৱলোচন দাস ডাঙৰীয়া
মই বহুতখিনি প্ৰশ্ন লৈছোঁ প্ৰথম প্ৰশ্নটো মই এনেকৈ কৰিব বিচাৰিছোঁ পাভৈ বাগানৰ ল'ৰাজন পল্লৱ লোচন দাস ডাঙৰীয়া পাভৈ বাগানৰ পৰা অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটা নাম পল্লৱ লোচন দাস কেনেকৈ যাত্ৰা আৰম্ভ হৈছিল চাওক পাভৈ চাহ বাগিচাৰ মোৰ দেউতা কৰ্মচাৰী আছিল তাৰে তেওঁ ক্লাৰ্ক আছিল তেওঁ ষ্ট'ৰত ক্লাৰ্ক আছিলে তেওঁ ষ্ট'ৰ ক্লাৰ্ক আছিলে আৰু তাৰ পৰা সেই ষ্টাফৰ কোৱাৰ্টাৰতে তাতে জন্ম তাতে ডাঙৰ দীঘল হ'লোঁ তাৰে প্ৰাথমিক বিদ্যালয়ত পঢ়িলোঁ তাৰে কাষৰ এখন হাইস্কুলত কিছুদিন পঢ়িলোঁ তাৰপিছত মই মোৰ খুৰাৰ লগত মই বিশ্বনাথ চাৰিআলিলৈ খুৰাই লৈ আহিলে খুৰা তেতিয়া অকলে আছিলে খুৰাই লৈ আহিলে হাইস্কুল পঢ়াবলৈ খুৰাই তেতিয়া মহকুমা পৰিষদত আছিলে তেওঁ মহকুমা পৰিষদৰ সেই সময়ত মহকুমা পৰিষদ বুলি কয় সেই সময়ত তেওঁ তাত চেয়াৰমেন আছিলে তো তেওঁ অকলে থাকে তো খুৰাই মোক তালৈকে লৈ আহিলে মই তাত থাকিলোঁ ক্লাছ 8ৰ পৰা আৰু তাতে থাকি বিশ্বনাথ চাৰিআলিত আদৰ্শ বিদ্যাপীঠ তাৰ পৰা মই হাইস্কুল শিক্ষান্ত পাছ কৰিলোঁ তাৰ পৰা তাৰে এখন কমাৰ্চ কলেজ আছিলে তাতে মই পঢ়িলোঁ তাৰপিছত মই গুৱাহাটীলৈ আহিলোঁ কিন্তু ইমান একো ভবা নাই মোৰ ঘৰত যিহেতু একদম সাধাৰণ পৰিয়াল আমাৰ খুৰা অলপ ৰাজনীতিৰ লগত জড়িত আছিলে কিন্তু দেউতাহঁতটো সাধাৰণ কৰ্মচাৰী সাধাৰণ জীৱন যাপন ভাবিছিলোঁ দেউতাহঁতেও ভাবিছিলে যে পঢ়া শুনা কৰি ল'ৰা ক'ৰবাত চাকৰি এটা কৰিব চাকৰি কৰি ঘৰখন চলাব বা পৰিয়ালটোক আমাৰ অকণমান চলাব ৰাজনীতি কৰিম আৰু সৰুতে মই বহুত বেছি আউটস্পেকন নাছিলোঁ মই খুব ইণ্ট্ৰভাৰ্ট টাইপৰ আছিলোঁ মই মনে মনে থাকি কথা কমকৈ ভাল পাওঁ মনে মনে থাকোঁ বেছি ফুৰিও ভাল নাপাওঁ বহুত বেছি মানে মোৰ খুব লিমিটেড বন্ধু আছিলে বহুত বেছি মোৰ তেনেকুৱা একোৱেই নাই মই যদি মোৰ যিবিলাকৰ মোৰ সৰুৰে কাৰৰ বন্ধু তেওঁলোক আজিৰ দিনত আচৰিত হয় যে মই কেনেকৈ ৰাজহুৱা স্থানত কথা ক'ব পাৰিছোঁ বা মই ইমান কথা কেনেকৈ কৈ আছোঁ তেওঁলোকে সেই পল্লৱক আজিৰ পল্লৱৰ লগত কোনো মিল দেখা নাপায় একদম বহুত বিপৰীত ইভেন মোৰ পৰিয়ালবৰ্গও কোনো মানে মোক সেই সময়ত প্ৰিডিক্ট কৰিব পৰা নাছিলে এটা কমপ্লিট মই গুৱাহাটীত অহাৰ পৰাই সম্পূৰ্ণ এটা বিপৰীত এই ছাত্ৰ সংগঠনৰ লগত জড়িত হ'লোঁ আৰু সেই যে যি সামাজিক জীৱনলৈ ছাত্ৰ সংগঠনৰ মাধ্যমেৰে ওলাই গ'লোঁ আজিলৈকে থাকি গ'লোঁ মানে কথা ক'বলৈ ভয় কৰা ল'ৰাজনে কথা ক'বলৈ আৰম্ভ কৰিলে মোৰ মনত আছে মই স্কুল মানে যেতিয়া গুৱাহাটীলৈ প্ৰথম আহিছোঁ আমি এটা সৰু মেছত আছিলোঁ মানে আমি 6 মাইলত আমাৰ টি ট্ৰাইবছৰ এখন সৰু হোষ্টেল আছিলে তাত বেছি ল'ৰা ছোৱালী আমি বেছি ল'ৰা নাছিলে আমি 20 জনমান মেক্সিমাম তাত আছিলোঁ মোৰ মনত আছে প্ৰথম যেতিয়া আমি আহিছোঁ তাত আমি এটা অনুষ্ঠান পাতিব বিচাৰিছিলোঁ খুব সম্ভৱ আমাৰ ফ্ৰেছাৰ্ছৰ প্ৰগ্ৰেম এটা আমি কৰিম আৰু তাত তেনেকুৱা আৰু কিবা কিবি অনুষ্ঠান তাত প্ৰথম মানে 20 জনমান আমি 15 জনমান আছিলোঁ তাত উঠি পেলাই ক'ব লাগে যে কি কি কাম কৰিম কেনেকৈ কৰিম মই তাত উঠোঁতে মোৰ মনত আছে মোৰ ভৰি চৰি কঁপি গৈছিলে মই 20 জন ল'ৰাৰ সন্মুখতে কি ক'ম কেনেকৈ ক'ম ভয় লাগি গৈছিলে কিন্তু আজি এনেকৈ কেনেকৈ আহিলোঁ ময়ো কেতিয়াবা নিজেও আচৰিত মানে সেই চেঞ্জিংটো অহাৰ সময়খিনি আপুনি কেতিয়াও অনুভৱ কৰা নাই কৰিছোঁ কাৰণ যেতিয়া মই গুৱাহাটীলৈ আহিলোঁ গুৱাহাটীত আহি যেতিয়া মই গুৱাহাটীত এখন বেলেগ পৃথিৱী দেখা পালোঁ আমিতো তাত খুব সৰু ঠাইত আছিলোঁ ইয়াত যেতিয়া মই দেখিলোঁ গোটেই মানুহখিনিক অবজাৰ্ভ কৰিলোঁ কেনেকৈ তেওঁলোকে কেনেকৈ কথা কয় সেই সময়তে মই সংগঠনত থাকোঁতে মই বহুত ডাঙৰ ডাঙৰ মানুহক লগ পালোঁ তেতিয়া মানে কামাখ্যা প্ৰসাদ তাছা আছিলে সেই সময়ত সীমাঞ্চল লিগাল আছিলে তেওঁলোকৰ লগত মানুহক লগ পালোঁ তেতিয়া কোনোবা আমাৰ সেই সময় ৱেলফেয়াৰ কমিশ্যনাৰ কোনোবা বিধায়ক কোনোবা মন্ত্ৰী তাৰপিছত সেই সময়ত হোমেন বৰগোহাঁই ছাৰক মই লগ পাইছিলোঁ মই তেওঁলোকক দেখিছিলোঁ আৰু দেখি মোৰ মনত ভাৱ হৈছিলে মানুহবিলাকতো সহজ সৰল আমি ইমান বেছিকৈ মানে ভাবি থাকোঁ তো নিজৰ ভিতৰতো আমি অকণমান আগবঢ়াৰ কাৰণে নিজৰ ভিতৰতে বহুত চেষ্টা কৰিলোঁ অলপ শিকিবলৈ জানিবলৈ তাৰপিছত লাহে লাহে বহুত কথা বুজিব পাৰিলোঁ তাৰপিছত এটা আত্মবিশ্বাস আহিলে আৰু নিজক তেতিয়া অকণমান কথা ক'বলৈ নিজে জনা কথাখিনিক প্লেচ কৰিবলৈ বা নিজে মই কিছু কথা জানো আগত বহুত কথা জানিও যেন ক'বলৈ এটা দ্বিধাবোধ থাকিছিলে সেই দ্বিধাবোধক নাইকিয়া কৰাৰ কাৰণে বহুত প্ৰয়াস কৰিলোঁ আৰু সেই প্ৰয়াসটোৱে মানে বহুত
লাভ হ'ল আৰু আমি যেতিয়া হোষ্টেলত আছিলোঁ আমি নিজৰ ভিতৰতে বহুত প্ৰতিযোগিতা পাতিছিলোঁ যে কিবা এটা শিকাৰ কিবা এটা জনাৰ কুইজ কম্পিটিশ্যন হওক ডিবেট কম্পিটিশ্যন হওক এক্সটেম্পৰ স্পীচৰ হওক তো নাচৰ হওক গানৰ হওক আমি এইবিলাক নিজে নিজে তাত আৰম্ভ কৰিছিলোঁ আৰু সেইবিলাকে বহুত প্ৰভাৱ পেলালে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া দেখা পালোঁ আৰু তাৰপিছত যেতিয়া ঘূৰি গ'লোঁ বাগিচালৈ তেতিয়া বহুত আত্মবিশ্বাস হৈ গ'ল আৰু তাৰপিছত দেখিলোঁ নাই পাৰি আৰু তাৰপিছত আজিলৈকে ৰৈ থকা নাই আৰু কম বয়সত পল্লৱলোচন দাস ডাঙৰীয়াই সকলোখিনি পালে ৰাজনৈতিক প্ৰেক্ষাপটত বিধায়ক হ'ল মন্ত্ৰী হ'ল তাৰপিছত সাংসদ হ'ল আৰু পাবলৈ কি মন আছে চাওক মই ব্যক্তিগতভাৱে কওঁ যদি মই নিজকে মূল্যায়ন কৰোঁ বা মই নিজৰ পিছফালে ঘূৰি চাওঁ চাহ বাগিচাৰ সাধাৰণ একটা ষ্টাফ কোৱাৰ্টাৰত ডাঙৰ হোৱা এটা ল'ৰা আজি জীৱনত ইমানখিনি বস্তু পোৱাৰ পিছতো এতিয়া যদি মই আৰু কিবা কওঁ সেইটো বৰ বেছি মানে এইটো অন্যায় হ'ব এইটো মানে মোক ঈশ্বৰে বহুত দিছে ৰাইজে বহুত দিছে বা মোৰ শুভাকাংক্ষীসকলে বহুত দিছে এতিয়া কথা হ'ল যে এইখিনি পৰ্যায় পোৱাৰ পিছত আজিৰ দিনত মই মানুহক যেতিয়া লগ পাওঁ মই তেতিয়া অনুভৱ কৰোঁ মানুহে বহুত আশা কৰে এক্সপেক্ট কৰে মোৰ বন্ধুসকলে হওক মোৰ পৰিয়ালবৰ্গই হওক সমাজৰ সাধাৰণ মানুহে হওক চাহ বাগিচাৰ এগৰাকী মহিলা হওক এটা ডেকা ল'ৰাই হওক মোক ভাল পোৱা মানুহজনে হয়তো কোনোবা মোৰ সমালোচকো হ'ব পাৰে কিন্তু আশা কৰে যে কিবা কৰিব নেকি কিবা হ'ব নেকি সেই যে মানুহৰ আশাখিনি সেইটো বহুত চেষ্টা কৰিবলৈ মোৰ মন আছে যে কিবা এটা কৰা নতুনত্ব কৰা তেওঁলোকে মোৰ পৰা এক্সপেক্ট কৰে হয়তো কি এক্সপেক্ট কৰে নাজানো কিন্তু কিবা এটা পৰিৱৰ্তন কামনা কৰে আৰু ময়ো ইচ্ছা কৰোঁ যে প্ৰয়োজন আছে আজিৰ দিনত বহু ক্ষেত্ৰত প্ৰয়োজন আছে কাৰণ মই যি পৰ্যায়লৈ আজি আহিলোঁ মই যেনেকৈ সমাজৰ বহু শ্ৰেণীৰ ব্যক্তিক লগ পালোঁ বহুত মানুহৰ মৰম আদৰ পালোঁ হয়তো বহুত ল'ৰা ছোৱালীও এইখিনি যদি পায় তেওঁলোকেও জীৱনত বহুত কৰিব পাৰিব প্ৰধানমন্ত্ৰীগৰাকী ৭০ বছৰৰ পিছত প্ৰধানমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰীগৰাকী হওক সিদিনা মুখ্যমন্ত্ৰী হৈছে ইমান বছৰৰ যাত্ৰাৰ পিছত আপোনাৰতো বয়স একেবাৰে কম গতিকে আশা কৰিম আৰু সকলোৱে চাগে সেইটোৱে আশা কৰিব যে এটা সময়ত হয়তো আপুনি নভবা এখন আসন পাবগৈ কাৰণ কথা ক'ব নোৱাৰা ল'ৰাজন মানে ভিতৰত সোমাই অকল পঢ়ি থকা ল'ৰাজন আজি সাংসদ হ'লগৈ মিনিষ্টাৰ হ'ল MLA হ'ল সেইটোও অসম্ভৱ নহয় যে এটা সময়ত আপুনি আন এখন আসন নভবা আসন এখন পাবগৈ সেইটোতো পাৰি ভাবিব চাওক মই খুব ঈশ্বৰ বিশ্বাস কৰোঁ মানে আৰু মই নিজে অনুভৱ কৰোঁ মই ভাবোঁ যি চলে পৰিক্ৰমা এইটো ঈশ্বৰৰ আশীৰ্বাদৰ অবিহনে আপুনি নোৱাৰে কৰিব নোৱাৰে মই কি আশা কৰোঁ তাতকৈ ডাঙৰ কথা ঈশ্বৰে মোৰ কাৰণে কি ভাবি ৰাখিছে তেওঁ যদি পৰিকল্পনা কৰে সকলো সম্ভৱ আৰু ঈশ্বৰে সকলোকে দায়িত্ব দিয়ে মই সেই দায়িত্বটো তেওঁ যি দিব সেয়া পালন কৰিম খালি নিজক সেই যোগ্যতাটো বা কাম কৰা শক্তিটো বা নিজৰ মানসিকভাৱে শক্তিশালী হৈ থকা অৱস্থাটোত সদায় থাকিব বিচাৰোঁ যাতে মানুহৰ বাবে সদায় কামত অহা এজন ব্যক্তি যিকোনো মানুহক সহায় কৰিব পৰা এটা পৰ্যায়ত থাকিব পৰা এজন ব্যক্তি বা প্ৰতিজন মানুহে যাতে নিৰাশ নহয় কোনোবা আহিলে কিবা নহয় কিবা মানুহক লগত যাতে এটা আন্তৰিকতাৰে কিবা এটা সেৱা কৰিব পাৰোঁ কাৰোবাক কিবা সহযোগ কাৰোবাৰ লগত কথা পাতিয়ে কাৰোবাৰ লগত বন্ধুত্ব ৰাখিয়ে তো যিকোনো প্ৰকাৰে যাতে মানুহক কণ্ট্ৰিবিউট কৰিব পৰা এজন ব্যক্তি হৈ থাকিবলৈ এইটো বিৰাট হেঁপাহ নিশ্চয় আপোনাক দেখি হয়তো নতুন প্ৰজন্মৰ যিসকলে ভাবে যে নাই মই ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম বা কিবা এটা চাকৰি কৰিম বহু এটা সময় আছিল আমাৰ সময়ত বা অকণমান তাৰ পিছত ৰাজনীতি বেয়া নেকি যিকোনো ক্ষেত্ৰত আমি এটা কথা ব্যৱহাৰ কৰি দিওঁ এই পলিটিক্স নকৰিবি বা গানো লিখিলে জুবিন দাই লিখিলে কৃষ্ণদাই লিখিলে পলিটিক্স নকৰিবা বন্ধু বা এনেকুৱা ধৰণৰ ৰাজনীতি আৰু নকৰিবা এনেকুৱা ধৰণৰ গান আৰু দেই তাৰপিছতে সেই সময়ত এনেকুৱা হ'লে পলিটিক্সটো বেয়া বস্তু নতুন প্ৰজন্ম পলিটিক্সত আহিবলৈ নিবিচৰা হ'ল যেতিয়া আপোনালোকক দেখা পালে য়ং নতুন প্ৰজন্মৰ ইমান ভালকৈ তেওঁলোক ওলাই আহিছে পৰিপাটিকৈ ওলাই আহিছে কথা ক'বলৈ সাহসেৰে ওলাই আহিছে তেতিয়া নতুন প্ৰজন্ম আকৌ ৰাজনীতিলৈ আহিবলৈ বিচৰা হ'ল এতিয়া বহুত নতুন প্ৰজন্ম ৰাজনীতিত আহিছে মই ভাবোঁ আপোনাক দেখি বহুত উদ্বুদ্ধ হৈছে বহুত নতুন প্ৰজন্ম ৰাজনীতি প্ৰেক্ষাপটটোৰ বাবে খুব সম্ভৱ মই সেই বিষয়টো মই নাজানিম কিন্তু মই ক'ম যে ডেকা ল'ৰা বা নতুন প্ৰজন্ম ৰাজনীতিলৈ আহিব লাগে মই খুব আগ্ৰহেৰে অনুৰোধ কৰিব বিচাৰিম আপোনাৰ মাধ্যমেৰে আহিব লাগে কাৰণ ৰাজনীতি এনেকুৱা বস্তু যে ইয়াতে আমি সমাজখন নিৰ্মাণ কৰিব পাৰোঁ কাৰণ কি আমি আঁচনি লৈছোঁ
কি আমি নীতি বনাইছোঁ বা কি আইন বনাইছোঁ তাৰ আধাৰত বহুত মানুহৰ পৰিৱৰ্তন হয় আজি শিক্ষাত কি হ'ব লাগে বাহিৰৰ পৰা সমালোচনা কৰাটো কিবা পৰামৰ্শ দিয়াটো সহজ কথা কিন্তু সিস্টেমটোৰ ভিতৰত সোমাই তাক সংস্কাৰ কৰাটোৰ কাৰণে প্ৰয়োজন আছে সেইকাৰণে যিমান নতুন প্ৰজন্ম আহিব নতুন চিন্তা আহিব নতুন ধৰণে ভাবিব পৰা পৰিৱেশ আহিব আৰু যেতিয়া এটা ইনোভেটিভ চিন্তাৰে যেতিয়া সবে আহিব তেতিয়া দেখিব ৰাজনীতি পৰিৱৰ্তন হৈছে আজিৰ দিনত আপোনালোকে ৰাজনীতিবিদবিলাকক যদি দেখা পায় সেই পুৰণা সাৰ্কিট হাউচত বহি মানুহক লগ ধৰা সেই কনসেপ্ট বদলি হৈ গ'ল এতিয়া আজি কৰবাত গৈ চাহ খায় কৰবাত সাধাৰণ মানুহৰ ঘৰত যায় কৰবাত মাটিত বহে কৰবাত এই যে যিটো কনসেপ্ট কিয় এই ইনোভেশন কোনোবাই আনিলে এতিয়া আৰু আহিব কাম কৰাৰ শৈলী যিকোনো ঠাইত বহা এই যে যোনটো এটা প্ৰোটোকল কেন্দ্ৰিক যিটো এটা ধাৰণা আছিল টিপিক্যাল পলিটিচিয়ানৰ প্ৰতি মানুহৰ যেটো ধাৰণা তাৰ কমপ্লিট এটা চেঞ্জ হৈ গ'ল ইভেন গেটআপৰ পৰা আপোনাৰ কাপোৰ কানিৰ গেটআপৰ পৰা লৈ প্ৰত্যেকটোতে পৰিৱৰ্তন হয় এই যেটো পৰিৱৰ্তন যেতিয়া নতুন প্ৰজন্মই তেতিয়া লিংক কৰিব যেতিয়া নতুন প্ৰজন্মই নিজক ৰিফ্লেকশ্যন দেখা পাব পলিটিক্সত তেতিয়া মানুহে ৰাজনীতি কৰিব বিচাৰিব যেটো মোৰ ৰিফ্লেকশ্যন মই বিচৰা কথা কৈছে মোৰ কথাখিনি যখন উপস্থাপন হৈছে মোৰ কামখিনি যখন ইয়াৰ মাধ্যমেৰে কৰিব পৰা যাব তেতিয়া দেখিব নতুন প্ৰজন্ম আহিব তেতিয়া টেলেন্ট আহিব তেতিয়া শুদ্ধ প্ৰতিযোগিতা হ'ব তেতিয়া কোনো ব্লু ব্লাডৰ কথা নাথাকিব যে অমুকৰ পৰা অমুক আহিব যোগ্যতাৰ আধাৰত আহিব যে অমুকৰ পুতেক হয় সেই কাৰণে তেওঁ পাব এটো নহব তাত টাফ কম্পিটিশন হ'ব আৰু যেতিয়া কম্পিটিশন হ'ব তেতিয়া দেখিব ভাল ডেকা লৰা ছোৱালী যেনে গোটেই অসমৰ ৰাজনীতিত সোমাই পৰিব দেখিব অসমৰ কথা বতৰা বিধানসভাৰ চৰ্চা বিধানসভাৰ বাহিৰে ভিতৰে বিধায়কক লৈ ধাৰণা সব পৰিৱৰ্তন হ'ব আৰু সেইটো আজিৰ সমাজ ব্যৱস্থাত সবতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি আজি সমাজ ব্যৱস্থাক ইনডাইৰেক্টলি নিয়ন্ত্ৰণ কৰে তাত ভাল নতুন শক্তি নতুন চিন্তা নতুন মানে অনুভৱৰে অহা প্ৰজন্মৰ প্ৰয়োজন সেইকাৰণে মইতো খুব আগ্ৰহ কৰোঁ নতুন ডেকা ল'ৰা ছোৱালী আহাত আৰু এইবাৰ লোকসভা নিৰ্বাচনত সাংসদ হৈ যোৱা বহু কেইগৰাকী দেখিছোঁ চিৰাগ তেখেতৰ অৰাটোৱে বেলেগ বুলি সকলোৱে কৈ আছে এটা সময়ত অভিনয় কৰিছিল এতিয়া যিটো হেৰিয়াত কাম কৰি জোচত কাম কৰিবলৈ আহিছে মোক খুব ভাল লাগিল পল্লৱলোচন দাস ডাঙৰীয়াৰ এই কথাখিনি যে বেশভূষাত পৰিৱৰ্তন হৈছে টিপিকেল আগৰ সেই সাৰ্কিট হাউচত বহি বহি অৰ্ডাৰ দিয়া সেই ব্যৱস্থা নাই ওলাই আহিছে ডিজিটেল হৈছে সকলো এতিয়া বেলেগ বেলেগ প্লেটফৰ্মত আহিছে নিজৰ ভাৱ মনোভাৱ ব্যক্ত কৰিছে ধন্যবাদ এইখিনি আপুনি ইমান পজিটিভ কথাখিনি কৰাৰ কাৰণে আপোনাৰ পিতৃয়ে আপোনাক ৰাজনীতিলৈ আহিবলৈ দিবলৈ ভাল পোৱা নাছিল যেতিয়া আপুনি ছাত্ৰ ৰাজনীতিত সোমালে তেতিয়াও কৈছে না পঢ় খেলিবলৈ দিছিল চাগে কাৰণ খেলত আপুনি ভাল আছিল ফুটবল বেডমিণ্টন ক্ৰিকেট আপুনি খেলিছিল দেউতাই কি ভাবিছিল সব দেউতা যেহেতু চাহ বাগিচাৰ সাধাৰণ এগৰাকী কৰ্মচাৰী আছিলে খুব পৰিশ্ৰম কৰি কেইটামান দৰমহা পাইছিলে তো দেউতাহঁতে যেহেতু ৰাজনীতি কৰিবৰ কাৰণে অৰ্থনৈতিকভাৱে মানুহে খুব অলপ ধনৱন্ত হ'ব আজিৰ দিনত সেই সময়টো তো দেউতাই ভাবিছিলে যে পঢ়া শুনা কৰি যেহেতু মই সেই ধৰণে আছিলোঁ পঢ়া শুনা কৰি যাতে চাকৰি এটা বা ভাল কিবা এটা কৰি যাতে নিজকো মই সংস্থাপিত কৰিব পাৰোঁ আৰু পৰিয়ালটোকো পৰোক্ষভাৱে যাতে সহায় কৰিব পাৰোঁ বা ভৱিষ্যতে যেহেতু মোৰ ভাইটি আছিলে ভণ্টি আছিলে তো অকণমান তেনেকুৱা দেউতাই ঘৰত কোন কোন আছিলে এবাৰ কৈ যাব মোৰ মা দেউতা ভাইটি আৰু ভণ্টি আমি 5 গৰাকী আছিলোঁ আৰু আইতা আছিলে আইতা আমাৰ লগতে আছিলে কিন্তু মই বিধায়ক হোৱাৰ পিছত তেওঁ ঢুকালে আমি এই 6 গৰাকী ব্যক্তি আপুনি আটাইতকৈ মই আটাইতকৈ ডাঙৰ তো দেউতাই সেইটো আশা কৰিছিলে তো সেইকাৰণে দেউতাই মানে বাহিৰা কাম কৰাটো ভাল নাপাইছিলে যে সময় অপচয় হ'ব তো এই ক'ত ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ গৈছে পঢ়া শুনা নহ'ব সময় অপচয় হ'ব বেছি ঘূৰা ফুৰা এইবিলাক বৰ বেছি ভাল পোৱা নাছিলে মাও ভাল পোৱা নাছিলে কিন্তু মায়ে মানে মোৰ বহুত ষ্ট্ৰং সমৰ্থক আছিল মানে যি কৰোঁ ভালেই কৰিছোঁ বুলি ভাবে মানে অন্ধ সমৰ্থক থাকে যেনেকৈ মানে মোৰ মা মানে সেই মোৰ অন্ধ সমৰ্থক আৰু মানে যি কৰিছোঁ আৰু ভাল কৰিছোঁ আৰু সেইটো আৰু বেয়া হ'ব নোৱাৰে তো মা মোক ইনডাইৰেক্টলি সমৰ্থন কৰিছিলে কিন্তু দেউতাৰ সেইটো এটা আছিলে আৰু কিয় জানো মনত এটা ভিতৰত গুৱাহাটী আহি এটা ভাৱ হৈ গৈছিলে কিবা কৰিম সেই ভাৱটোৱে মানে মোৰ এই ছাত্ৰ সংগঠনত সোমোৱাই দিলে আৰু সেইটোৱে মানে সেই ভিতৰত মানে এটা বেলেগ ধৰণৰ মই নিজে অনুভৱ কৰিছিলোঁ বিৰাট ধৰণৰ মোক ভয়ে নালাগিছিলে কোনো বস্তুত
মানে সন্মুখত ভিতৰত এটা জুই আছিলে সন্মুখত কোনোবা থাকিলে মোৰ একো ভয় নালাগে বাকী চবেই ভয় খায় মোৰ লগত থকা কিন্তু মোৰ ভিতৰত একদম ভয় নাথাকে মই যিকোনো হ'ব দেখা যাব মই কৰিমেই মই কাকো নেদেখাওঁ কিন্তু ভিতৰত মানে মোৰ একদম বিৰাট এটা হেৰি থাকে আৰু যিকোনো হ'ব পাৰে যি কনচিকুৱেঞ্চেছ আহিব পাৰে মই নিগেটিভ কনচিকুৱেঞ্চেছটো নাভাবোৱেই মই একদম পজিটিভ থাকোঁ যে কৰিম চাম ট্ৰাই কৰিম এনেকুৱা এটা মোৰ ভাৱ আছিলে আৰু সেই ভাৱটোৱে মানে মোক চাগে বহুত মানে আজি পৰ্যায়ত সহায় কৰিলে মা দেউতা আছেনে আছে এতিয়া দেউতাই কি কয় দেউতাৰ বয়স কিমানমান হৈছে দেউতা এতিয়া প্ৰায় ৭৪ বছৰমান হৈছে দেউতা মা আছে দেউতা একেই সহজ সৰল আছে খালি মই এটা এক্সপিৰিয়েঞ্চ ক'ব বিচাৰিম আৰু মই মন্ত্ৰী হৈছিলোঁ 2016 চনত মন্ত্ৰী হৈ মই ঘৰলৈ গৈছোঁ গৈ পেলাই মই শুই মানে বহুত ৰাতি হ'ল গৈ পাওঁতে মানুহে অলপ আদৰি চাদৰি নিলে ঘৰ গৈ পাওঁতে বহুত দেৰি হ'ল গৈ মানুহ বহুত ৰাতিলৈকে ঘৰত থাকিলে প্ৰায় 2টামান বজালৈকে থাকিলে মই শুই পেলাই যেতিয়া মই ৰাতিপুৱা মানে শুই আছোঁ দেৰিকৈ শুই আছোঁ মানে মই খুব সম্ভৱ 8টা বজালৈকে মানে শুই আছোঁ মানে হেৰি হৈ আছে আৰু ৰাতি দেৰি হৈছে যিহেতু দেউতা মোৰ ৰুমলৈ সোমাই গৈ মোক জগাইছে খুব জোৰে জগাইছে মোক দেউতাই কৈছে আমাৰ ঘৰত এডিশ্যনেল এছ পি আহিছে তই এতিয়া ওলাও যা মানে এডিশ্যনেল এছ পি আমাৰ ঘৰলৈ অহা দেউতাই মানে এইটো সপোনতো ভাবা নাই তো দেউতা মানে এনেকুৱা এটা যে এডিশ্যনেল এছ পি আমাৰ ঘৰত আহিছ তই শুই আছ মানে মই মন্ত্ৰী হ'লোঁ দেউতাৰ সেইটো নাই সেই পল্লৱে দেউতা আমাৰ ঘৰত এডিশ্যনেল এছ পি আহি গৈছে ইমান ডাঙৰ মানুহ আমাৰ ঘৰত আহি গৈছে তই এতিয়াও শুই আছোঁ মই দেউতাৰ কথা শুনি উঠি ব্ৰাছ কৰি মই গা নোধোৱাকৈ মই তেওঁক গৈ সাক্ষাৎ কৰিছোঁ বা লগ ধৰিছোঁ মানে দেউতাৰ মানে তেনেকুৱা দেউতাই মানে সেইটোৱে দেউতাই মানে ভাবাই নাই যে মই মন্ত্ৰী হৈছোঁ দেউতাৰ সেইটো নাই মানে কোনোবা যদি DC আহিছে বা কোনোবা আহিছে দেউতা মানে হেৰি হৈ যায় যে তেওঁলোক আহিছে আমাৰ ঘৰত মানে কোনোবা ডাঙৰ বিষয়া আহিছে মোক লগ ধৰিবলৈ বা মোৰ কিবা সেইটো দেউতাৰ মানে ভাৱ নহয় কাৰণ মইতো ল'ৰাই তেওঁৰ কাৰণে তো বাকী মানুহ কাৰণ দেউতাই জীৱনকালততো তেনেকুৱা কেতিয়াও দেখা নাই যে কোনোবা বহুত ডাঙৰ তেনেকুৱা বিষয়া এজন আমাৰ ঘৰলৈ আহিছে কোনোবা বিধায়ক এজন কেতিয়াবা আহিছিলে সেই সময়ত কিন্তু তেনেকুৱা বিষয়া অহাটো মানে দেউতাই পোৱা নাছিলে তো দেউতাহঁতৰ সেই ভাৱটো এতিয়াও আছে তো চাগে সেইটো আৰু বাবা এতিয়াও সেই সহজ সৰল একেই আছে বাবা বুলি মাতো একেই সহজ সৰল একেই আছে সেই সাধাৰণ মানুহ বেলেগ একো নাই ওচৰৰ চেণ্টাৰটোলৈ যায় আৰু আহে গুৱাহাটীত বৰ বেছি থাকি ভাল নাপায় আহিলে সেই সাধাৰণ জীৱন এবাৰ আহিলোঁ 3গৰাকী নাৰীৰ কাহিনীলৈ আপোনাৰ ভয় খাব নালাগে আপোনাৰ মা আপোনাৰ পত্নী আৰু আপোনাৰ ছোৱালী এই 3গৰাকী নাৰী আপোনাৰ জীৱনৰ অলপ বেলেগ ধৰণৰ প্ৰভাৱ পেলাই থৈ গুচি গ'ল পত্নীয়ে ৰাজনৈতিক ক্ষেত্ৰত মাতৃয়ে শৈশৱৰ সময়ত আৰু এতিয়া যেতিয়া আপুনি ভাগৰি পৰে কামৰ সময়ত আপুনি নিজৰ কন্যা সন্তানক সাৱটি ধৰিলে ৰিলেক্স হয় বুলি কয় প্লিজ 3গৰাকী নাৰীৰ কথা চাওক মাৰ লগত ধৰিছোঁ সৰুতে যিহেতু আমি খুব সাধাৰণ পৰিয়ালৰ পৰা আছিলোঁ মায়ে খুব আতমটুকৰিকৈ আমাক ডাঙৰ কৰিছে মানে আজিও মোৰ মায়ে মানে ভৰিকেইটা পিটিকি দিয়ে মই যদি শুই থাকোঁ মায়ে মোক পিটিকি দিয়ে আজিও তো মানে তেনেকৈ ডাঙৰ কৰিছে মায়ে মানে নিজে গা ধুৱাই দিয়াৰ পৰা মূৰত তেল লগাই দিয়াৰ পৰা গাখিনি মালিচ কৰি দিয়াৰ পৰা বহুত দিন মূৰত তেল লগোৱা নাই বুলি নিজে তেল মানে মাৰ মৰমটোৰ লগত মানে মইতো অন্য সকলোৰে মা বেলেগ কিন্তু মই মানে নিজে ভাবোঁ মানে এনেকুৱা এগৰাকী মা মোক ঈশ্বৰে দিলে যিগৰাকী মায়ে মানে মোক আজি পূৰ্ণতা বা এই পৰ্যায়লৈ দিলে মাৰ সেই মৰমকণে চাগে আৰু মাৰ সেইখিনিয়ে কথাই মানে আজি ধৰিছোঁ এই পৰ্যায়লৈ চাগে আহিলে বুলি মই কেতিয়াবা নিজেও অনুভৱ কৰোঁ সেইকাৰণে আজিও মোৰ মা একেধৰণে মোক সেই মৰমটো আছে দ্বিতীয়তে মোৰ সহধৰ্মিনী যেতিয়া মই 2011ত বিধায়ক হৈছোঁ প্ৰথম 2012ত আমাৰ বিবাহ হৈছে আৰু সেই সময়কণতে আপোনালোকে নিশ্চয় জানে যে প্ৰথম আমাৰ সেই আৰম্ভ হৈছে লাহে লাহে সেই বিসম্বাদ সেই সময়ত বিসম্বাদ আৰম্ভ হৈছে 2012 মানৰ পৰা লাহে লাহে আৰম্ভ হৈ এটা বহুত বেয়া ফেজ আমি পাৰ কৰিলোঁ 2012ৰ পৰা 13, 14, 15
এইকেইটা সময়ত যিটো বিসম্বাদ হ'ল মই নতুনকৈ বিয়া পাতিছোঁ তাই মোৰ আহিছে কিন্তু তাই কোনোদিন আমি বাহিৰত ফুৰিবলৈ আজিলৈকে যাব নোৱাৰিলোঁ মানুহে বাহিৰত ফুৰিবলৈ যায় বিয়াৰ পিছত তাইও হানিমুন বুলি কয় আজিলৈকে সেইটো মোৰ যোৱা নহ'ল তাইও কোনোদিন মোক কোৱা নাই বা ময়ো সময় দিব নোৱাৰিলোঁ না তাৰ কাৰণে কোনোবা দিনা আক্ষেপ আজিও মোক প্ৰকাশ কৰে না কিবা কয় ৰাতি 12টাত আহোঁ 2টাত আহোঁ 3টাত আহোঁ কোনোদিন সেইটো কোৱা নাই যে কিয় ইমান দেৰি আজি ইমান সময়ত আহিব খালি খবৰ লয় মই খাইছোনে নাই ভাত খালোনে নাই কিবা খাইছেনে নাই সিমানটো খবৰ লয় সেইটো এটা যে ছাপোৰ্ট যে আপোনাক কোনো ধৰণৰ অসুবিধা নোকোৱাকৈ আপোনাৰ টাফ প্ৰফেশ্যনটোক আপোনাক ছাপোৰ্ট কৰিছে এইটো ডেফিনেটলি সব মানুহৰ কাৰণে এইটো প্ৰয়োজন আৰু যদি সেইখিনি ঠিক থাকে বহুত মানুহৰ বহুত সহজ হৈ যায় কামখিনি আৰু কন্যা বা ছোৱালীৰ লগততো কাকো কম্পেয়াৰ কৰিব নোৱাৰে আপোনাৰে ৰিফ্লেকশ্যন এইটো মোৰে ৰিফ্লেকশ্যন মানে ময়ে হয় তাই আমি কথা পাতি থাকোঁ মই তাইক কওঁ যে এইটোতো ময়ে হয় তোমাৰ ৰূপতহে আহিছোঁ কিন্তুতো মইহে তাইও মোক কয় মানে তুমি মইতো একেই হয় তাই মোক কয় মানে কয় যে তুমি মইতো একেই হয় মানে তুমি খালে মই খাই দিলোঁ তো তাই মোক তেনেকৈ কয় তাৰমানে তোমাৰ মানে মই সেইকাৰণে মাই ৰিফ্লেকশ্যন সেইটো হয় মানে সেইটো কাৰণে তাই আৰু মই যে বেলেগ এণ্টিটি হয় সেইটো আমি ফিল নকৰোঁ মানে সেইটো কাৰণে আমাৰ মানে কথাবিলাক তেনেকুৱা তাই মানে মোৰ ওচৰত আহে যিকোনো থাকিলে মানে সেইটো আৰু মই কি কৈছোঁ যেতিয়া মোৰে এটা নতুন জন্ম বুলি আপুনি যেতিয়া ভাবিব তাত আপুনি কি আপোনাক তাইৰ ওচৰত আপোনাৰ দেখা পাই থাকে আৰু নেচাৰবিলাক কেৰেক্টাৰবিলাক মই চাই থাকোঁ তাইৰ আদব কায়দাবিলাক মই দেখা পাওঁ যে ময়ে হয় মানে অলমষ্ট এটা দুটা মানে তাইৰ হেৰিয়াৰ বাহিৰে অলমষ্ট মানে মই নিজকে দেখা পাই থাকোঁ মই লুকাই যেতিয়া চাওঁ বা ফিল কৰোঁ মানে গোটেই মানে মই যি কৰিছিলোঁ মোৰ যিটো নেচাৰ অলমষ্ট সেইটোৱে মানে একে ধৰণৰ মানে সেইকাৰণে সেইটোক আৰু আপুনি বিশ্লেষণ শব্দৰে কি কৰিব যেতিয়া নিজৰে প্ৰতিবিম্ব আপুনি সন্মুখত দেখা পাই থাকে তো তাত আপুনি কি ক'ব ধুনীয়া ডেছক্ৰাইব কৰিছে ন আপোনালোকৰ প্ৰেম বিবাহ আছিলে হয় মানে মই তেওঁক 2006ত মই লগ পাইছিলোঁ ফেমিলি ফালৰ পৰা ভাল এনেকৈ কিন্তু আমি কথা পাতিছিলোঁ তেনেকুৱা কিন্তু 2009 চন মানৰ পৰা 2006ৰ পৰা আমি কথা পাতি এনেকৈ আৰু বন্ধুৰ দৰে আছিলোঁ কথা পাতিছিলোঁ এনেকুৱা আছিলে কিন্তু আমাৰ দুইটা পৰিয়ালৰ মাজত পৰিচয় আছিলে সম্পৰ্ক আছিলে আমাৰ দেউতাহঁতৰ লগত তেওঁৰ দেউতাসকলৰ লগত ভাল আছিলে একদম সৰু বয়সত তাই আহিছিল আমাৰ ঘৰলৈ মানে ক্লাছ 4-5 মানত থাকোঁতে মই তেতিয়া সেই সময়ত তেনেকুৱা আৰু তেতিয়া মইতো আৰু নাজানো কিন্তু সেই মই আৰ্টছৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ পিছত আৰু তেওঁৰ তাইৰ দেউতাক আছিলে চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তো তেনেকৈ অলপ সম্পৰ্ক হ'ল তাৰপিছত তেনেকৈ হৈ আমাৰ পৰিয়ালৰ যিহেতু সকলোৱে বস্তুটোক একচেপ্ট কৰিলে তাৰপিছত আমাৰ আৰু এনেকৈ হ'ল তাৰপিছত ৰাজনীতিত মই আৰ্টছত যেতিয়া আহিলোঁ তেতিয়া কথা পাতোঁ ৰাজনীতিত গৈছোঁ তো তেতিয়াৰ পৰা আৰু তাই তেনেকুৱা আৰু মানে এটা এগৰাকী বন্ধুৰ যি ভূমিকা থাকে সেই ভূমিকাটো তাই সেই সময়ত পালন কৰিছিলে এয়া আছিল পল্লৱলোচন দাস ডাঙৰীয়াৰ জীৱনৰ কথা কেনেকৈ আগবাঢ়ি আহিল কেনেকৈ ৰাজনীতিত ভৰি থ'লে যদি আমি অকণ এয়াই কথা পাতি থাকোঁ তেতিয়াহ'লে ক'ব যে চক্ৰবাণীনো কি প্ৰশ্ন কৰিলে ইমান সন্মুখত পায় সুযোগ পায় এতিয়া আমি অকণমান ৰাজনৈতিক প্ৰেক্ষাপটৰ কথা পাতিম আৰু লগতে পাতিম বিসম্বাদৰ কথা যিহেতু আপুনি উলিয়াইছে বিসম্বাদৰ সেই মুহূৰ্তখিনিৰ কথা মোৰো মনত আছে যেতিয়া মই ফুল টাইম সাংবাদিকতাত আছিলোঁ দেখিছোঁ তেতিয়া তৰুণ গগৈদেৱৰ এটা ইণ্টাৰভিউটো মোক এইখিনি কথা কৈ থৈ গৈছিল কেনেকৈ আৰম্ভ হৈছিল সূত্ৰপাত হৈছিলে এটা 2010 চনৰ ফোন কল মই ইণ্টাৰভিউ চাইছোঁ আপোনাৰ বহুতখিনি খুচৰিছোঁ উলিয়াইছোঁ সেইটো কথা আপুনি ক'তো কোৱা নাই এটা ইণ্টাৰভিউতে কৈছে সেইটো দূৰদৰ্শনৰ এটা ইণ্টাৰভিউত কৈছে আপুনি 2010 চনৰ এটা ফোন কল মুখ্যমন্ত্ৰী তেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পীযুষ হাজৰিকা ডাঙৰীয়াক ক'লে তেওঁ ছাত্ৰ নেতা যে পল্লৱলোচনক এটা ফোন লগা সেই কাহিনীখিনি একদম চমুকে মোক আজি কৈ থৈ যাব লাগিব আপুনি মই যেতিয়া আৰ্টছৰ সাধাৰণ সম্পাদক 2005 চনত হ'লোঁ
তেতিয়া সংগঠনত আমি বহুত কিছু কাম কৰিছিলোঁ কিন্তু কাম কৰাৰ মাজত সেই সময়ত হিমন্ত বিশ্ব শৰ্মা ইমাৰ্জ হৈছে 2003 মানৰ পৰা তেওঁ তেতিয়া তেওঁৰ নামটোৱে খুব পেপাৰত বিভিন্ন বহুত চৰ্চাত মই তেওঁক ফ'ল' কৰি থাকোঁ আৰু তেওঁৰ ডাইনেমিজিমটো কষ্ট কৰাটো কথা কোৱাটো মানে খুব ভাল লাগিছিলে মই মানুহজনক খুব ফ'ল' কৰোঁ কিন্তু তেনেকুৱা ঘনিষ্ঠতা হোৱাৰ কোনো সুযোগ মই পোৱা নাই এনেই লগ পাইছোঁ মই এবাৰ দুবাৰ নমস্কাৰ দাদা ভালনে সিমানটোলৈকে কিন্তু কোনো ঘনিষ্ঠতা তেনেকুৱা নাই কিন্তু তেওঁক মই তেনেকৈ লগ পাইছোঁ কিন্তু এবাৰ 2009 চনমান হ'ব চাগে আমাৰ এই বাই ইলেকশ্যন হৈছিলে ঢেকীয়াজুলি বাই ইলেকশ্যন ঢেকীয়াজুলি বাই ইলেকশ্যন ঢেকীয়াজুলি বাই ইলেকশ্যনত তেওঁ এই তাত তেজপুৰৰ এই মিছন চাৰিআলি এটা হোটেলত তেওঁ আছিলে তাত থাকিয়ে তেওঁ নিৰ্বাচনটো চলাই আছিলে তো মই আৰু সেই সময়ত বৰ্তমানৰ বিধায়ক কৃষ্ণ কমল তাঁতী সেই সময়ত আমি দুজন মানে ভাই ককাইৰ দৰে তো আমি দুজন তাত ৰখি থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাক আমি লগ পাইছিলোঁ তো লগ পাই তেতিয়া আৰু এনেই আৰু সৌহাৰ্দ্যমূলক কথা পাতিলোঁ তো তেওঁ মানে আমাক পিছদিনাখন তেতিয়া ক'লে দাদা এনেই আহি কৈছে তহঁতক এবাৰ লগ পাওঁ বা তেনেকুৱা ৰাতিপুৱা সময়ত তেওঁ নিজৰ ৰুমলৈ লৈ গ'ল ৰুমলৈ এতিয়া বহুত ডাঙৰ মন্ত্ৰী মই মানে অলপ তেওঁক লৈ কনফিউজন কি ভাল পাব বেয়া পাব কিন্তু তেওঁ তেতিয়া আমাক ব্ৰেডে চাহে দি আমাক মানে খাবলৈ দিলে তো মই খুব ভাল পালোঁ যে মানুহজন ইমান হেৰি হ'লেও যদি আমাক খাবলৈ দিছে আৰু আমাৰ লগত কথা পাতিছে এনেকৈ 1-to-1 তো খুব ভাল লাগিলে তাৰপিছত তেওঁ ক'লে যে কিবা থাকিলে তোমালোকে ক'বা আৰু তেতিয়াৰ পৰা মোৰ তেওঁৰ লগত ভাল লগা হ'ল তেওঁ তই কয় নে তুমি কয় তেতিয়া প্ৰথমত তুমি বুলি কৈছিলে সচৰাচৰ তেওঁ সকলোকে তই বুলি সম্বোধন কৰে মৰমতে তেতিয়া সেই সময়ত তুমি বুলি কৈছিলে তো সেইটোৱে তেওঁৰ লগত চিনাকি হ'ল তাৰ পিয়ৰৱৰ্তী পৰ্যায়ত ভীমাজুলিত এটা ইনচিডেণ্ট হৈছিলে ভীমাজুলিত তেতিয়া এটা গুলীয়াগুলি হৈ তেতিয়া একদম বিৰাট হুলস্থুল সেই সময়ত মাত তেতিয়া হিমন্ত বিশ্ব শৰ্মা ৰকিবুল হুছেইন তালৈ গৈছিলে তো তাত গৈ তেওঁলোকে গোটেই বস্তুটো অলপ মেনেজ কৰিছিলে বা গোটেই পুলিচ প্ৰশাসন কি কৰিব কি নাই গোটেইখিনি কৰিছিলে আৰু সেই ক্ষেত্ৰত মই সহযোগ কৰিছিলোঁ কাৰণ মোৰ চাহ বাগিচা পাভৈ চাহ বাগিচা একদম ওচৰত আৰু সেই সময়ত আমাৰ চেন্স অফ ইনচিকিউৰিটি আছিলে আমাৰ ভয় আছিলে তো সেই সময়ত আৰক্ষী চকী তাত হ'ব লাগে আমাক প্ৰটেকশ্যন লাগে আৰু সেইটো মই জানিছিলোঁ চৰকাৰৰ দ্বাৰাহে হ'ব আন্দোলন কৰিলেও চব কাম নহয় তাক আমাৰ বাস্তৱত ৰূপ এটাও দিব লাগে সেই কৰোঁতে তেতিয়া হিমন্ত বিশ্ব তাৰপিছত তৰুণ গগৈ ডাঙৰীয়া তালৈ গ'ল মৃতকৰ খবৰ ল'লে তেওঁলোকক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে তেওঁলোকক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিলে সেই সময়ত হিমন্ত বিশ্ব শৰ্মাই তৰুণ গগৈ ছাৰক কৈ দিছিলে এয়া পল্লৱ ই আমাক বহুত এই ক্ষেত্ৰত সহায় কৰিছে ল'ৰাটো ভাল আমি এনেকৈ বুলি চিনাকি কৰি দিছিলে যেতিয়া ছাত্ৰ নেতা ল'ৰাটো ভাল বুলি পেলাই কৈ দিছে তেতিয়া তেওঁ কৈছিলে মোক ভাল লাগিছিলে কিন্তু মই মোৰ সংগঠনৰ কাম কৰিছিলোঁ তেনেকেই থাকিলে তাৰপিছত তেওঁক মোৰ লগত মই বিভিন্ন জেগাত যাওঁতে লগ পালোঁ তাৰপিছত এদিন তেওঁ মোক কৈছিলে যে ৰাজনীতি তহঁতে ৰাজনীতি কৰিবি নেকি তাৰপিছলৈ আৰু চিনাকি হৈ ৰাজনীতি কৰিবি নেকি মানে মোক ইনডাইৰেক্টলি কৈছে তই ৰাজনীতিলৈ আহ তই আচ্ছা ৰিজাইন কৰ তাৰপিছত মই তেতিয়া মইতো ভাবিছিলোঁ মই ৰাজনীতি কৰিমেই তেতিয়া মই আগষ্ট মাহত 2010 আগষ্ট মাহত ৰাজনীতি মই মানে আমাৰ আচ্ছাৰ জেনেৰেল ছেক্ৰেটাৰী মই পদত্যাগ কৰিছিলোঁ আগষ্টত পদত্যাগ কৰি মই ওলাই আহিছিলোঁ আচ্ছাৰ পৰা আৰু সেই সময়ত ফোন আহিছিলে আৰু তেতিয়া কৈছিলে যে পীযুষ যে ইয়াক যুৱমু কংগ্ৰেছত লৈ লওক আৰু ই থাকিব আৰু আমাৰ লগত থাকিব আৰু সেই সময়ত এটা ডাঙৰ ঘটনা মোক সেই সময়ত ভুৱনেশ্বৰ কলিতা ডাঙৰীয়ে যোগদান কৰিবলৈ তেওঁৰ ৰাজ্যিক সভাপতি সেই সময়ত মোক যোগদান কৰিবলৈ সময় দি থাকে নিদিয়ে তো যোগদানেই নহয় মোৰ তো মই আগষ্টৰ পৰা ছেপ্টেম্বৰ পাই অক্টোবৰ পালে মোৰতো যোগদানেই নহয় মইতো প্ৰদেশ কংগ্ৰেছৰ সভাপতি তো যোগদানেই নকৰে তেতিয়া মই ঘাটুৱাৰ ছাৰক সোধোঁ ঘাটুৱাৰ ছাৰে কয় তই যোগদান কৰিব লাগিব তেওঁৰ জৰিয়তে কিন্তু তো তেতিয়া মইতো ফ্ৰাষ্ট্ৰেটেড হৈ গ'লোঁ যে আহিলোঁ মোকতো কংগ্ৰেছ দলত যোগদানেই কৰিবলৈ নিদিয়ে আৰু মই পিছলৈ কি হ'ব মোৰ তেতিয়া খুব সম্ভৱ হিমন্ত বিশ্ব শৰ্মাই মোৰ মানসিক স্থিতিটো অনুভৱ কৰিছিলে আৰু সেই সময়ত তেওঁ মোক এটা উপায় উলিয়াইছিলে মোক কৈছিলে যে ৰাতিপুৱা 10টা বজাত তেওঁৰ ঘৰলৈ বামুণী মৈদামৰ ঘৰলৈ মোক মাতি পঠায় মই বামুণী মৈদামৰ ঘৰলৈ যাওঁ ৰাতিপুৱা তেওঁ ওলাই যাওঁতে মোক গাড়ীত উঠাই লয় মই দিনটো তেওঁৰ লগত ঘূৰি থাকোঁ য'ত যায় আৰু মই কাষতে ৰখি থাকোঁ আৰু ৰখি তাৰপিছত ৰাতিৰ সময়ত
আকৌ তেওঁ টাউন ক্লাবত বহে সেই টাউন ক্লাবত মই তেওঁ 11-12টামান বজাৰ পৰা তাত বহে 12টা বজাৰ পৰা 2টামান বজালৈকে থাকোঁ তাৰপিছত তেওঁ সকলোবিলাকক পঠাই আমি গাড়ীৰে গোটেই গুৱাহাটীখনক এবাৰ ঘূৰে তেওঁ ঘূৰি মোক তেওঁ সেই বামুণী মৈদামৰ ঘৰৰ ওচৰত মোক 2:30-3টা বজাত এৰি দিয়ে তাৰপিছত মোৰ এখন সৰু এটা দাদা আছিলে তেওঁ গাড়ী এখন থাকে সেইটো দি মই আহোঁ মোৰ ৰেগুলাৰ ডিউটি আছিলে প্ৰায় 1 মাহমানৰ মোৰ এইটো ডিউটি তেতিয়া ফ'কাছত আহি আছে আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত কোনোবা এজন আছে মানে মই ফ'কাছত মানে মই একদম মানে লগত আছিলোঁ আৰু তেওঁৰ লগত তেনেকৈ ঘূৰি ফুৰি আছিলোঁ তাৰপিছত সেই সময়ত পীযুষ দা জয়ন্ত দা মানৱ দা তেনেকৈ মানৱ ডেকা সুশান্ত বৰুৱাগোহাঁই এনেকৈ আমাৰ এটা চবকে লগ পাওঁ মোক জইন কৰিবলৈ নিদিয়ে যদিও তেওঁলোকে মোক ভাইটিৰ দৰে মৰম কৰি লগতে ৰাখিছিলে ক'ৰবাত যাবলগীয়া হ'লে লৈ যায় তেনেকৈ আমাৰ বণ্ডিংটো হৈ গৈছিলে আমি চব ভাই ককাইৰ দৰে আৰু সেইটোৱে পথ পৰিৱৰ্তন কৰিলে 31 ডিচেম্বৰত কংগ্ৰেছত জইন কৰিলোঁ 13 মাৰ্চত টিকেট পালোঁ কংগ্ৰেছৰ 13 মে'ত বিধায়ক হ'লোঁ কংগ্ৰেছৰ পৰা 13 মাৰ্চত মই এইখিনি ৰিপিট কৰিব লাগিব আনলাকি 13ত মই মাৰ্চত মানে 31 ডিচেম্বৰত মই জইন কৰিছোঁ 13 মাৰ্চত টিকেট ঘোষণা হৈছে 13 মাৰ্চত আমি কংগ্ৰেছৰ মই টিকেট পাইছোঁ বিহালীৰ পৰা আৰু 13 মে'ত ৰিজাল্ট ঘোষণা হৈছে মই 13 মে'ত বিধায়ক হৈছোঁ মোৰ সেইটো একদম মনত আছে আৰু সেইটোত খুব সম্ভৱ 13 আমাৰ বিধানসভাৰ ত্ৰয়োদশ আছিল নেকি সেইটো আছিলে চাগে বাহ মানে ইফালে 31টো যদি উল্টাই দিওঁ 13 হ'ব মানে আনলাকি 13 লাকি হ'ল পল্লৱ লোচন ডাঙৰীয়াৰ বাবে এইটো সদায় মনত ৰাখিব লাগিব আমি সদায় সঁচাকৈ এইখিনি কোৱাৰ কাৰণে ধন্যবাদ তাৰপিছত দাদা ব্ৰিগেড যিটো এটা শব্দ খুব ব্যৱহৃত হ'ল সংবাদ মাধ্যমত মানৱ ডেকা ডাঙৰীয়া সেইদিনা মই গ'লোঁ তেওঁ খুব ধুনীয়া এটা ইণ্টাৰভিউ দিলে মোৰ লগত তেওঁ বোলো সময়ৰ দাম বেছি নে ঘড়ীৰ দাম বেছি বুলি সুধিছিলোঁ তেওঁ সময়ৰ দাম বেছি বুলি ক'লে মোক তাৰপিছত সুশান্ত দা খুব ভাল মানুহ আৰু তাৰপিছতে জয়ন্ত মল্ল ডাঙৰীয়া আৰু পীযুষ দা আপোনালোক এইকেইজন খুব চৰ্চা আৰু যে দাদা ব্ৰিগেডৰ সদস্য এওঁলোক এটা কথা মোৰ মনত পৰিছে মই সুধোঁ বেয়া নাপাব কাৰণে কাৰণ এইখিনি কথা সুধিবই লাগিব ধৰক তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী এটা চৰ্চা চলি আছে তেওঁৰ কাৰ্যকালৰ মাজতে আপোনাৰ টাং শ্লিপ হৈছিল আপুনি এটা মাস্কখন পিন্ধি একেবাৰে ক'ভিডৰ সময়ত খুব চৰ্চা হৈছিল অসমৰ সংবাদ মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আপুনি কোনো কাৰণে সেইটো ৰিপিট নকৰাকৈ তেনেকৈয়ে গুচি গ'ল সেই বাইটটো তেনেকৈয়ে এতিয়াও আছে প্ৰথম মই ভাবোঁ সেই কথাটো সেই উমি জ্বলি থকা জুইকুৰাত আৰু অকণমান জুই জ্বলাই দিয়া মানুহজন আপুনি তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ আছিলে নিশ্চিতভাৱে সেইবাৰ কি হৈছে চাওক আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো পৰিক্ৰমা সেই সময়কণত আমি তেওঁৰ লগত একেলগে 2011 পৰা ৰাজনীতিত প্ৰত্যক্ষভাৱে থাকিলোঁ তেওঁৰ পৰা বহুত কথা শিকিলোঁ তেওঁৰ লগত থাকিলোঁ আৰু মই তেওঁক অবজাৰ্ভ কৰি বহুত কথা বুজিছোঁ কেনেকৈ ৰাজনীতি কৰে মানুহক কেনেকৈ কথা পাতে কেনেকৈ ডিল কৰে মইতো বহুত শিকিছোঁ মই আনৰ কথা ক'বলৈ নাযাওঁ তো তেওঁৰ মোৰ এজন যেনেকৈ শিষ্য এজনে গুৰুৰ কাষত থাকি সান্নিধ্য পাই খুব আনন্দিত অনুভৱ কৰে এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া তো মই শিষ্যৰ দৰে গুৰুৰ কাষত থকাটো এটা সান্নিধ্য পোৱাটো এটা আনন্দৰ বিষয় সময় কিবা শিকিছোঁ নাই শিকা কিন্তু ওচৰত থাকিবলৈ পালে যে ভাল লগা এটা মুহূৰ্ত সেইটো মোৰ ক্ষেত্ৰত হয় সেইকাৰণে মোৰ কাম থাকিলেও নাথাকিলেও তেওঁৰ ওচৰে পাজৰে বা লগত থাকি চাই থাকিবলৈ ভাল লাগে কাৰণ তেওঁ কৈ থাকে শিকি থাকোঁ বুজি থাকোঁ তাৰ মাজত মোৰো দুটা কথা গোটেই অসমখনক বিষয়ে জানিব পাৰিছোঁ তেওঁৰ জৰিয়তে তেওঁৰ লগত তেনেকৈ আমি ডাঙৰ হৈছিলোঁ তো মই তেওঁক তেতিয়াৰ পৰা দেখিছিলোঁ তেওঁৰ টেলেণ্টটো মই ওচৰৰ পৰা দেখিছিলোঁ পৰিশ্ৰম কৰাৰ শক্তি ৰাতিপুৱা 6টা বজাত উঠি মানুহজনৰ এক্টিভনেছটো মই একদম ওচৰত দেখিছিলোঁ আমি ভাগৰি যাওঁ তেওঁৰ এক্টিভনেছটো দেখিছোঁ ৰাতি 12টা বজালৈকে 2টা বজালৈকে তেওঁৰ এক্টিভনেছ তেওঁৰ ব্ৰেইনৰ যিটো কালচাৰ কৰে যি ধৰণে তেওঁ ভাবে এইটো মই দেখিছিলোঁ তো মই ভাবিছিলোঁ এওঁৰ ওচৰত ৰাজনীতিবিদ সাধাৰণ ৰাজনীতিবিদে এওঁৰ লগত কম্পিটিশ্যনত আহিব নোৱাৰে বাকী হয়তো বহু মানুহে তেওঁৰ বহুত বেয়া বস্তু দেখাব পাৰে
কিন্তু মই তেওঁৰ গুণখিনি তাত দেখা পাইছিলোঁ তো আমাৰ ভাৱ আছিলে আৰু মই যিহেতু চাহ বাগিচাৰ পৰা গৈছিলোঁ মই ভাবিছোঁ এই মানুহগৰাকীৰ জৰিয়তে কোনোবা দিনা চাহ বাগিচাৰ সমাজ বা অসমৰ প্ৰেক্ষাপট পৰিৱৰ্তন কৰিব পৰা এই মানুহজন হ'ব মোৰ দুৰ্বাহ হেঁপাহ আছিলে যে এদিন মুখ্যমন্ত্ৰী হওক আৰু সেই সময়কণ মানুহে ক'ব পাৰে আমি এজন অযোগ্য মানুহক মুখ্যমন্ত্ৰী পাতিবৰ কাৰণে ইমান কষ্ট কৰা ভাবা নাছিলোঁ যে মই ভাল পাওঁ সেইকাৰণে তেওঁ মুখ্যমন্ত্ৰী হ'ব লাগে মুখ্যমন্ত্ৰী হ'লে মোৰ বহুত বেনিফিট হ'ব বহুত মানুহে তেনেকৈ ভাবে এজন যোগ্য মানুহ আছিলে পৰিশ্ৰমী মানুহ মানুহৰ আৱেগটো ফিল কৰিব পাৰে মানুহৰ কষ্টটো লৈ জীয়াই থাকিব পাৰে মই নিজে দেখিছোঁ তেওঁক তো সেই সেন্টিমেন্ট সেই ইমোশনটো মোৰ তাত মই দেখা পাইছোঁ আৰু সেইকাৰণে তেখেত মুখ্যমন্ত্ৰী হোৱাটো অন্তৰৰ পৰা এটা যে বেকআপ মাইণ্ড মানে সাবকনচিয়াছ মাইণ্ডত যে থাকে সেইটো আছিলে কিন্তু মানে এইটো আছিলে যে মুখ্যমন্ত্ৰী হওক এই মুখ্যমন্ত্ৰী হ'লে ভাল হ'ব মুখ্যমন্ত্ৰী হ'লে এনেকৈ বুলি এটা ভাৱ আছিলে মানে মনে প্ৰাণে তেওঁকে আপোনালোকে মুখ্যমন্ত্ৰী হিচাপে ভাবি আছে মোৰ একদম মনে প্ৰাণে মোৰ এইটো ভাৱ আছিলে মুখৰ পৰা ওলাই মুখৰ পৰা ভাৱ নহয় তেওঁক এইটো মুখ্যমন্ত্ৰী হোৱাটো কিন্তু সেই সময়ত চাগে বেকআপ মাইণ্ডত কেতিয়াবা চলি থাকে হয়তো মোৰ এবাৰ মোৰ বিশ্বনাথ চাৰিআলিত হৈছিলে তাত কওঁতে দুটা শব্দ মানে একেলগে হৈ গ'ল মই মানে আটাইকে মানে ৰেলীলে মাতোতে মুখ্যমন্ত্ৰীও আছিলে তেতিয়া মই কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী চবকে জোৰে জোৰে জল্দি জল্দি ক'ব লাগে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয় মানে মহোদয়টো নহয় মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অমুক সকলো এনেকৈ আহক বুলি সেইটোত মানে হৈ গ'ল তো সেইটোত এটা মানুহে সেইটো তাত ৰাজহুৱা মিটিং আৰু এবাৰ বাইট দিওঁতে মানে সকলোকে কওঁতে মুখ্যমন্ত্ৰী তাৰপিছত এনেকৈ কওঁতে হিমন্ত বিশ্ব শৰ্মা সেইটো লাগি গৈছিলে কিন্তু এইটো কথা মিছা নহয় যে তেওঁ মুখ্যমন্ত্ৰী হোৱাটো আমাৰ হেঁপাহ নাছিলে বা মনৰ পৰা ইচ্ছা নাছিলে মোৰ আছিলে যে তেওঁ হওক আৰু আপোনাক মই আৰু এষাৰ কথা কওঁ তেওঁ যোনদিনা মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে মই কলাক্ষেত্ৰত আছোঁ বৌ আছে ৰিণিকী বৌ ময়ো আছোঁ তেওঁ শপত লৈছে শপত লৈ শপত গ্ৰহণ অনুষ্ঠানত আছে শপত গ্ৰহণ অনুষ্ঠানত লোৱাৰ পিছত ৰিণিকী বৌ তেনেকৈ মই কৈছোঁ বৌ বহুদিনৰ এটা সপোন আজি এটা বাস্তৱ ৰূপ দেখা পাইছোঁ তেনেকৈ জাষ্ট কৈছোঁ তাৰ পৰা মই বিশ্বনাথ চাৰিআলিলৈ গুচি গৈছোঁ তেওঁ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ যোৱা তেওঁৰ পিছে পিছে ঘূৰা মই সেইটো কৰা নাই মই একদম 3 দিন মই ঘৰলৈ গুচি গৈছোঁ মোৰ পৰিয়াল আমি চবেই চব ঘূৰে মুখ্যমন্ত্ৰী হ'ল তেওঁ চলাব মই সাংসদ কাৰণ মোৰতো আৰু তাত বেলেগ ৰোল নাই কিবা থাকিলে হ'ব মই ঘৰলৈ গুচি গৈছোঁ দুদিনৰ পিছত তেওঁ ৰাতিপুৱা সময়ত মোক ফোন কৰিছে তই ক'ত আছ মোক কৈছে ইমান খবৰ কৈছে তই ক'ত আছ মই ক'লোঁ মই বিশ্বনাথ চাৰিআলি তই কেতিয়া গ'লি মই ক'লোঁ দাদা আপুনি যোনদিনা শপত লৈছে তই কেতিয়া আহিবি মোক সুধিছে মই কৈছোঁ মই দাদা এসপ্তাহমান থাকিম তাৰপিছত এসপ্তাহ তই এতিয়াই আহ বুলি কৈছোঁ তই কেইটা বজাত পাবি মোৰ অফিচত এনেকৈ বুলি কৈছে তেতিয়া 8টা বাজিছে মই তেতিয়া ঘৰত কৈছোঁ মই 9টা বজাত ওলাই আহিছোঁ আহি মই 1টা বজাত তেওঁৰ অফিচত পাইছোঁ অফিচত গৈছে একো কোৱা নাই তাৰপিছত তেওঁ কৰি গাড়ীত উঠাইছে গাড়ীত উঠাই দিনটো মানে ৰাতিলৈকে ঘৰত ঘূৰাই ফুৰাইছে পিছদিনা গাড়ীত নামি পেলাই কৈছে কালি আহি যাবি তেওঁ কণ্টিনিউৱাছ মোক লগত ৰাখি থৈছে তাৰপিছত তেনেকুৱা মানে সেইকাৰণে তেওঁৰ মৰমটোৰ লগত মানে আপুনি কম্পেয়াৰ কৰিব নোৱাৰে মানুহে ভাবিব পাৰে যে কিবা বস্তুৰ কাৰণে কিবা ক্ষমতাৰ কাৰণে কিবা লাগে কাৰণেহে তেওঁৰ লগত আছোঁ তেওঁৰ মৰমটো যোনে ফিল কৰে মই নিজে ফিল কৰিছোঁ সেইকাৰণে মই তেওঁৰ লগত মানে এটা সম্পৰ্কটো আত্মিক হয় কোনো বস্তুৰ লগত নাই তেওঁ মোক যদি একো নিদিয়েও মোৰ একো আক্ষেপ নাই বহুত দিছে যিমান দিব লাগে তাতকৈ বেছি দিছে আৰু যদি মই তেওঁৰ পৰা আশা কৰোঁ এইটোতো তেওঁৰ প্ৰতি মই অন্যায় কৰা হ'ব সেইটো কাৰণে মইতো আই এম মানে গ্ৰেটফুল ফুল অফ লাইফৰ কাৰণে আজি যিটো চিনাকি মোৰ দৰে হয়তো টেলেণ্টেড বহুত মানুহৰ আছে কিন্তু সুযোগো লাগিব সেই সুযোগটো তেওঁ দিছে সেইকাৰণে গ্ৰেটফুল সদায় কৃতজ্ঞ আৰু মই কৈছোঁ নাই গুৰুৰ ওচৰত শিষ্যই যেনেকৈ আনন্দ অনুভৱ কৰে গুৰুৰ ওচৰত থাকিবলৈ পালে তো সেইকাৰণে ময়ো তেওঁৰ ওচৰত থাকিবলৈ পালে আনন্দ পাওঁ সিমানখিনি
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাক সকলো দিছে আপুনি নভবাকেও যিমানখিনি দিছে সকলো দিছে বুলি আপুনি নিজে কৈছে বিধায়ক হ'ল মন্ত্ৰী হ'ল সাংসদ হ'ল আপুনি ৰাইজক কি দিছে এইটো বহুত ডাঙৰ আপুনি ধৰিছো প্ৰশ্ন মই কি দিছোঁ এইটো ৰাইজে বিশ্লেষণ কৰিব মই যদি কওঁ তো এটা অহংকাৰৰ প্ৰতিফলন হ'ব ৰাইজে বিবেচনা কৰিব মই কি দিছোঁ কিন্তু মোৰ বিৰাট চেষ্টা যে মই যিখন সমাজৰ পৰা আহিছোঁ সেই সমাজখনে সামাজিক স্বীকৃতি পাব লাগে সেইটো মোৰ মনৰ ভাৱ সেইকাৰণে আমাৰ প্ৰয়াস আছিলে যে স্বাধীনতা সংগ্ৰামত যিসকলে স্বাধীনতা সেনানী আছিলে তেওঁলোকৰ কোনো স্বীকৃতি মই দেখা নাছিলোঁ চৰকাৰী মাংৰি ওৰাং আছিলে আচলতে 21 চনতে ঢুকাইছে মানে তেওঁ শ্বহীদ হৈছে আচলতে তেওঁ প্ৰথম অসমৰ মহিলা শ্বহীদ কিন্তু স্বীকৃতিৰ অভাৱ মই সেইকাৰণে মাংৰি ওৰাঙক মন্ত্ৰী সময়ত মই তেওঁক স্বীকৃতি দিয়াবলৈ চেষ্টা কৰিলোঁ দয়াল দাস পানিকা মংগল কুৰকু তেওঁলোক ঢেকিয়াজুলিত 20 ছেপ্টেম্বৰত শ্বহীদ হৈছিলে কিন্তু তেওঁলোকৰ নামত ক'তো এটা স্মাৰক নাই ক'তো এটা অনুষ্ঠান নাই একো নাই সেইকাৰণে শ্বহীদ দয়াল দাস পানিকাৰ নামত এটা আঁচনি ল'বৰ কাৰণে মই প্ৰয়াস কৰিছিলোঁ আৰু হ'ল মংগল কুৰকুৰ নামত এটা প্ৰতিষ্ঠান বনাবৰ কাৰণে চেষ্টা কৰিছিলোঁ সেইখিনিৰ কাম চলি আছে মই মন্ত্ৰী থাকোঁতে চলিলে ঠিক তেনেধৰণে আমাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰথম পৰ্যায়ত ডেকা ল'ৰা ছোৱালীক একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিলে চাইমন সিং হৰ সন্তোষ কুমাৰ তপ্ন এই দুজন মানুহ কোনোদিন স্বীকৃতি নাপালে সামাজিক স্বীকৃতি তো চাইমন সিং হৰৰ নামত স্কলাৰশ্বিপ দিয়া সন্তোষ কুমাৰ তপ্নৰ নামত এখন শ্ৰমিক দিৱস বুলি পালন কৰা এয়া আমাৰ প্ৰয়াস হ'ল যে মই এইখিনি কৰিবৰ কাৰণে চেষ্টা কৰিলোঁ চাহ বাগিচাৰ জীৱনত লগত কিছুমান বিষয় জড়িত হৈ আছে যে চাহ বাগিচাৰ মানুহৰ ভাল দিশসমূহ হয়তো বহুতে গম নাপায় হয়তো নেজানে তো সেইকাৰণে চাহ বাগিচাৰ সমাজখনক এটা নতুন ৰূপত চিনাকি দিবলৈ মোৰ বিৰাট প্ৰয়াস আৰু সেইকাৰণে এই কামখিনি কৰিলোঁ যে ফুটবল একাডেমি বনোৱা আৰ্চাৰী একাডেমি বনোৱা সেই সময়ত প্ৰয়াস কৰিলোঁ কাম এতিয়া চলি আছে খুব সম্ভৱ এইখিনি হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আলোচনা কৰি স্কুল বনোৱা সেই স্কুলখিনি আজিৰ দিনত হৈ গ'ল কিন্তু সেই স্কুলখিনিত আপুনি বিশ্বাস নকৰিব আমি 100 গৰাকী শ্বহীদৰ নামত উৎসৰ্গিত কৰিছোঁ যিসকলৰ নাম এখন স্কুল আমি চাহ বাগিচাত যিসকলে শ্বহীদ হৈছিলে চাহ বাগিচাৰ সমাজৰ পৰা মানুহে চিনি নাপায় তেওঁলোকক ইভেন আমাৰ সমাজও চিনি নাপায় বা অন্যান্য মানুহও চিনি নাপায় আজি ধৰিছোঁ অমিয় কুমাৰ দাসক চিনি পায় কিন্তু বিজয় চন্দ্ৰ ভাগৱতীয়ে যিখিনি কৰিছিলে আজিও কিন্তু বিজয় চন্দ্ৰ ভাগৱতীৰ নামত এটা অনুষ্ঠানো কংগ্ৰেছে নকৰিলে এইবাৰ আপুনি প্ৰতাপগড় চাহ বাগিচাখন বিজয় চন্দ্ৰ ভাগৱতীৰ নামত উৎসৰ্গিত কৰিবলৈ আমি চেষ্টা কৰিলোঁ তেনেকুৱাই বহুত মানুহ দুৰ্গী ভূমি যেগৰাকী আছিলে তেওঁক ব্ৰিটিছে ফাঁচি দিছিলে তেওঁ আছিলে পানেৰীৰ কোনো চিনি নাপায় তেওঁৰ নামত স্কুলখন দিবৰ কাৰণে মই তেনেকৈ ৰনোজ পেগুক এখন তালিকা বনাই দিছিলোঁ যে চাহ বাগিচাৰ এইখিনি শ্বহীদ হয় এইখিনি মানে শ্বহীদৰ নামত আৰু এইখিনি সেই সময়ত কাৰাবাস খটা যিটো অসম চৰকাৰৰ লিষ্টত আছে সেইখিনি ডেটা হয় কিন্তু সেই ডেটাটো কেতিয়াও তেখেতসকলৰ নামত প্ৰত্যেকখন স্কুলত যাতে নাম হওক ল'ৰা ছোৱালীয়ে তেওঁলোকৰ নামটো চিনি পায় যাতে এটা আত্মবিশ্বাস জানে যে চাহ বাগিচাৰ শ্ৰমিকৰো স্বাধীনতা সংগ্ৰামত ভূমিকা আছিলে সমাজ জীৱনত ভূমিকা আছিলে এই কথাখিনি বুজি পাওক সেইকাৰণে দেউৰাম তাচাই হওক মেঘৰাজ কৰ্মকাৰৰ নামতে হওক নাৰায়ণ ঘাটৰৰ নামতে হওক আমি এওঁলোকৰ স্বীকৃতি বিচাৰিছিলোঁ আৰু সেইটো সেই স্কুলবিলাকত আমি প্ৰয়াস কৰিছোঁ এইটো মই ভাবোঁ বহুত ডাঙৰ মানে এটা ডাঙৰ বাকী বস্তুটো আপোনাৰ আঁচনি বাকী দিবই লাগিব সেইটো কিন্তু এইখিনি স্বীকৃতি আৰু এইখিনিত মই যিমান পাৰিলোঁ চেষ্টা কৰিলোঁ যাতে সমাজখনে এটা সন্মানজনক স্বীকৃতি বা সমাজখনক যিসকলে পৰিশ্ৰম কৰিছিলে তেওঁলোকক যাতে অন্যান্য সমাজেও চিনি পায় আৰু সেইটোৱে প্ৰয়াস হ'ল আৰু মই ভাবোঁ সেইটো খুব ভালভাৱে হ'ল আৰু বাকীখিনি এতিয়াও বহুত বাকী আছে বহুত কৰিব লাগিব আৰু মোৰ মনৰ আশা যে আমি আজিৰ দিনত অসমীয়া তাত বেলেগ একো পৰিচয় নাই মোৰ মনত দ্বিধাবোধ থাকিব নালাগে মই অসমীয়া হয় নে নহয় এই ভাৱটো যাতে প্ৰতিজন চাহ শ্ৰমিকৰ মনৰ পৰা গুচি যায় সেই দিনটোৱে মই ভাবোঁ আহক সোনকালে আৰু তাৰ কাৰণে কিবা কৰিবলগীয়া যিমান থাকিব
সদায় সমাজ জীৱনত বা ৰাজনৈতিকভাৱে থাকোঁ নাথাকোঁ এক্টিভ, সেইটো মোৰ প্ৰয়াস থাকিব যে প্ৰতিজন চাহ শ্ৰমিকে, চাহ জনগোষ্ঠীৰ লোক বা আদিবাসী এজনে নহওক, তেওঁ অনুভৱ কৰে যে মই এজন অসমীয়া হয় আৰু মোৰ সমানে অধিকাৰ আছে, মই একেলগে সকলোৰ লগত মই আগবাঢ়িব পাৰোঁ। সেই ভাৱটো মনত থাকক। কোনোবাই টানি অনা নহয়, ভাৱ। কোনোবাই বাহিৰৰ পৰা জোৰ জবস্তি কোৱা নহয়, মনৰ পৰা অহা ভাৱ। সেই মনৰ পৰা অহা ভাৱৰ যোনদিনা আমি সৃষ্টি কৰি সেই পৰ্যায়লৈ নিম, সেইদিনাখনে ভাবোঁ অসমৰো প্ৰেক্ষাপট বদলি হ'ব, অসমীয়া সমাজখনো শক্তিশালী হ'ব। ডাঙৰীয়া, মোৰ মহা প্ৰতাপগড় চাহ বাগিচাত কাম কৰিছিলে, মোৰ মামা হাঁহ চৰা বাগানত কাম কৰিছিলে, মোৰ ভনী জোঁৱাই বৰ্তমান কৰি আছে। মই বাগানত যাওঁ, আগতে বন্ধৰ সময়ত বাগানত ফুৰোঁ, তাত চিনেমা চাওঁ, পৰ্দা চিনেমালৈকে চাওঁ, মামাহঁতে লৈ যায়। এতিয়াও অসমৰ বিভিন্ন জেগাত ঘূৰি ফুৰিলে মোৰ একেলগে পঢ়া বন্ধু সেইসকলো, কোনোবা তাঁতী, কোনোবা কুৰ্মী। মই যিহেতু ঘৰ মোৰ গহপুৰত, ভোলাগুৰি চাহ বাগিচাৰ একেবাৰে কাষতে, গতিকে দেখিছোঁ এই সমাজখন। মোনাবাৰী চাহ বাগিচা, এছিয়াৰ লাৰ্জেষ্ট চাহ বাগিচা, গৌৰৱ কৰোঁ এইখিনিক লৈ পেলাই। যেতিয়া দেখোঁ এতিয়াও 20 টকাৰ কথা পতা হয়, লাল চাহৰ কথা পতা হয়, নিমখ নিদিয়া চাহৰ কথা পতা হয়। কি পালে চাহ বাগানৰ লোকসকলে বুলি ক'লে মজুৰিৰ কথা পতা হয়, কিমান বঢ়ালে 2.5 পইচা 2 টকা। এই যে কথাবিলাক, সৰু সৰু কথাবিলাক, কেতিয়াবা এনেকুৱা কথা কিছুমান পতা হয় যে চাহ বাগানৰ লোকসকলৰ, চাহ বাগিচাৰ লোকসকলৰ অন্ধবিশ্বাসৰ বলি হৈছে, তেওঁলোকে ধৰক তাতে বনোৱা হাৰিয়া খাই বেমাৰত পৰিছে। এই কথাবিলাকে মনত দুখ দিয়ে, প্ৰায় দুখ দিয়ে। আপোনাৰ তেনেকুৱা হয় কেতিয়াবা? চাওক, আপুনি যদি এনেকৈ যদি বাহিৰত চাওক, আজিৰ দিনত মই বহুত পালোঁ, বিধায়ক হ'লোঁ, সাংসদ হ'লোঁ বা মন্ত্ৰী হ'লোঁ, কিন্তু মোৰ এটা পৰিচয়, যেতিয়ালৈকে মই স্বীকৃতি ব্যক্তিগতভাৱে বা মই মানুহৰ পৰা মৰম বা সন্মান পাইছোঁ, কিন্তু যেতিয়া মোৰ সমাজখনে সন্মান নাপাব, মোৰ সন্মানৰ কি মূল্য? মোৰ সমাজৰোতো সন্মান হ'ব লাগিব। যদি মই অকলে সন্মানবিলাক বুটলি থাকোঁ আৰু মোৰ সমাজে কোনো সন্মান নাপায়, তেতিয়াহ'লে মোৰ কিমান মূল্য আছে? সেইকাৰণে আপুনি যিখিনি কথা কৈ আছে, সেই বস্তুৰ পৰিৱৰ্তনটোৱেহে আমাৰ কাম্য। যে চাহ বাগিচাৰ মানুহৰ মাজত কিবা এনেকুৱা চৰ্চা হওক, কিবা বাহিৰৰ কথা বা ডাঙৰ কিবা কৰাৰ সপোন দেখক আমাৰ ল'ৰা ছোৱালীবিলাকে, সেই সুযোগটো কোনদিনা আমি আনি দিব পাৰিম, সেইটোৱে প্ৰত্যাহ্বান। যেতিয়ালৈকে সেইটো আনি দিব নোৱাৰোঁ, মই সদায় বিশ্বাস কৰোঁ যে অনুদানৰ দ্বাৰা মোৰ সমাজ কেতিয়াও উন্নতি হ'ব নোৱাৰে। সমাজখনৰ মাজত নিজৰ এটা মানে মনৰ পৰা কিবা নিজে কৰিব পৰা সাহস এটাৰ পৰিৱেশ আহিব লাগিব, আত্মবিশ্বাসী হ'ব লাগিব। হীনমান্যতাত ভোগা মই আমাৰ সমাজখনক কেতিয়াও কামনা নকৰোঁ। নিজৰ মাজত আত্মবিশ্বাস হোৱা চাহ বাগিচাৰ সমাজখন হওক। মজুৰি কৰক, কাম কৰাটো কোনো অপৰাধ নহয়, কাম কৰিছোঁ, মজুৰি পাইছোঁ, কিন্তু মজুৰিৰ বাহিৰেও যাতে আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকৰ প্ৰতিভাবিলাকে উপযুক্ত স্থান পায়, বাহিৰত গৈ কাম কৰিব পাৰে। এটা শিক্ষাৰ পৰিৱেশ হয় য'ত সংস্কাৰ থাকে, য'ত শিক্ষা থাকে, য'ত আপুনি যিখিনি কথা কৈছে বুজি পায়। কিবা এনেকুৱা চৰ্চা হওক, এনেকুৱা ছেমিনাৰ হওক, যিবিলাকত ডেকা ল'ৰা ছোৱালীবিলাকে পাৰ্টিচিপেট কৰক আৰু তেওঁলোকৰ বক্তব্যবিলাক অসমীয়া হয়তো বহুত শিক্ষিত সমাজৰ যিখিনি বিষয়, সেইখিনিয়ে তাত স্থান পাওক। সমাজখনৰ কেনেকৈ উত্তৰণ হ'ব, সেইটো আমাৰ সমাজৰ ভিতৰত নিজৰ ভিতৰত চৰ্চা হওক। এইটো যোনদিনা নিজৰ সমাজখনৰ ভিতৰত এইবিলাক চৰ্চা হ'ব, মই ভাবোঁ সমাজখন পৰিৱৰ্তন হ'ব আৰু সমাজখনে এটা নতুন দৃষ্টিভংগীৰে, মই নিজে অনুভৱ কৰোঁ, মই যদি চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা এই পৰ্যায়লৈ আহিছোঁ, মোতকৈ বেছি প্ৰতিভা থকা বহুত যুৱক যুৱতী চাহ বাগিচাত আজিৰ দিনত আছে। তেওঁলোকৰ পঢ়া শুনা জ্ঞান সকলো ভাল, কিন্তু সুযোগৰ অভাৱ। সেই সুযোগটো সৃষ্টি কৰিব পৰা পৰিৱেশ এটা মই চৰকাৰৰ ফালৰ পৰাও আমি সদায় চেষ্টা কৰি যাম আৰু মই সমাজৰ পৰাও আমি সদায় আশা কৰোঁ যে সমাজত যিসকল মানুহে ভাল পায় তেওঁলোকেও যাতে সেই সুযোগ এটা বনাওক। মানে পুতৌ নহয়, মানে কিবা দান দিয়া বা কিবা কৰা, যে যোগ্যতাটো আছে সেইটো স্বীকৃতি দিয়াৰ পৰিৱেশ এটা হওক। যোগ্যতাৰ আধাৰত যাতে স্বীকৃতি দিয়াৰ এটা পৰিৱেশ হয়, সেইটোহে কামনা কৰোঁ। আপুনি এই শব্দটো ক'লে মই সেইদিনা খুব ভাল লাগিলে। আমাক পুতৌ কৰিব নালাগে। সেইদিনা চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ এটা অনুষ্ঠান আছিলে, মেট্ৰিকত
ভাল ফলাফল লাভ কৰা তাতে মোক গেষ্ট হিচাপে মাতিছিলে ভাষণ দিবলৈ মই তেতিয়া কৈ থৈ আহিছোঁ আমাক পুতৌ নালাগে আৰু ইমান ভাল ভাল ৰিজাল্ট তেওঁলোকে কৰিছে বেছি দীঘলীয়া নকৰোঁ আৰু খুব কম সময় আছে আপুনি যেতিয়া হেৰিয়াত সংসদত এটা খুব ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছিলে হিন্দীত সেই লেকচাৰটো সদায় ইউটিউবত থাকি যাব যেতিয়ালৈকে আপোনাৰ হেৰি থাকি যাব চাহ বাগানৰ মহিলাসকলৰ প্ৰেগনেঞ্চিৰ সময়ৰ কথাটো খুব ধুনীয়াকৈ উত্থাপন কৰিলে তেওঁলোক ৱেইট জোখাবলৈ তেওঁলোক নাহে কাৰণ ৱেইটেই নাই তেওঁলোকৰ এনেকুৱা ধৰণৰ কিছুমান কথা আপুনি আলোচনা কৰিছিলে সেই কথাটো এবাৰ কৈ থৈ যাওক স্বাস্থ্য ক্ষেত্ৰটোৰ মানে মই কেইবাটাও তাত ইছ্যুজ মই উত্থাপন কৰিছিলোঁ প্ৰথম মই ইছ্যুটো উঠাইছিলোঁ যে টি ইণ্ডাষ্ট্ৰিটো খুব বেয়া হৈ গৈছে যদি টি ইণ্ডাষ্ট্ৰিটোক আমি বচাব নোৱাৰোঁ তেতিয়াহ'লে এই শ্ৰমিকসকলৰ জীৱনত বহুত ক্ষতি হৈ যাব মালিকে হয়তো অল্টাৰনেটিভ কিবা কৰি ল'ব কিন্তু শ্ৰমিকসকল ক'ত যাব সেইকাৰণে চৰকাৰে যাতে হস্তক্ষেপ কৰক সেইটো মই এটা আগ্ৰহ কৰিছিলোঁ যে চাহৰ দামৰ ক্ষেত্ৰত যাতে চৰকাৰে এটা ভূমিকা লওক কেৱল ব্ৰকাৰৰ আধাৰতে দি নিদিয়ক সেইটো মই এটা বিচাৰিছিলোঁ দ্বিতীয় মই কৈছিলোঁ যে চাহ বাগিচাত দুখন ষ্টেট আছে ষ্টেট উইদিন ষ্টেট টি ষ্টেট মানে এটা সুকীয়া ৰাজ্য আগতে বনাইছিলে আৰু সেইকাৰণে ষ্টেট বুলি কয় মানে এখন ৰাজ্যত আৰু এখন ৰাজ্য আছে ভিতৰত সেইটো আঁতৰি যাব লাগে যে ব্ৰিটিছ আহিছিলে তেওঁলোকে কলনী বনাই এই উপনিষেধবাদৰ যিটো এটা ধাৰণা এতিয়াও চাহ বাগিচাত আছে সেইটো নাইকিয়া হৈ যাওক ভাৰত যে স্বাধীন হৈছে সেই পৰিৱেশটোৰ কাৰণে মোৰতো সদায় প্ৰয়াস থাকিব আৰু মই চেষ্টা কৰি যাম সেই ষ্টেটটোৰ এই ধাৰণাটো বদলি হৈ যায় টি ষ্টেট খুব ধুনীয়া মানে সেইটো সেই ষ্টেট উইদিন দ্য ষ্টেট এনেকুৱা মানে সেইটো নহয় আগৰ দিনত আছিলে যে চাহ বাগিচাত এটা সুকীয়া আইন আৰু বাহিৰত সুকীয়া আইন বাগিচাৰ ভিতৰত মালিকে বা মেনেজাৰে এটা আইন দিয়ে বাহিৰৰ পৰা পুলিচ যাব নোৱাৰে মেজিষ্ট্ৰেটৰ পাৱাৰ আছিলে চাহ বাগিচাৰ মেনেজাৰৰ ব্ৰিটিছৰ টাইমত সেইটো কণ্টিনিউ থাকি গ'ল সেইটো উইড্ৰ হ'ব লাগে এতিয়া বহুত বস্তুৱে ব্ৰিটিছৰ বস্তুৱে চলি আছে সেই বস্তুটোৰ ক্ষেত্ৰত মই ভাবোঁ যে অকণমান আমি কৰিবলগীয়া কাম আছে দ্বিতীয় মই এখন আমাৰ চবতকৈ ডাঙৰ ৰিফৰ্ম চাইছিলে লেবাৰ ৰিফৰ্মছত কোড অন ৱেজেছৰ ওপৰত মই ক'ব পাৰিছিলোঁ আৰু এটা আহিছিলে গোটেইকেইখনক 4টা কোডত ভাগ কৰিছিলে তাত মই এটা স্পীচ দিছিলোঁ ক'ভিডৰ সময়ত আৰু মোৰ জীৱনত সকলোতকৈ ভাল স্পীচ তাত আছিলে আৰু মই যেতিয়া সেইটো স্পীচ দিছিলোঁ মই সকলোতকৈ ডাঙৰ সন্মান কি পাইছিলোঁ জানেনে তাত ৰাজনাথ সিং বহি আছিলে ৰাজনাথ সিঙে সৰু টুকুৰা এটাত লিখি দিছিলে পল্লৱ লোচন দাস এক্সিলেণ্ট স্পীচ আপোনাক মোক এক্সিলেণ্ট স্পীচ বুলি এটা সৰু টুকুৰাত আনি পেলাই মোক তাত হেৰি থাকে আনি পেলাই মই স্পীচ শেষ কৰাই নাছিলোঁ তাৰপিছত মোক দিছে কৈছে ৰাজনাথ সিং ছাৰে দিছে আপোনাক মই এনেকৈ চাইছিলোঁ যে তাত এক্সিলেণ্ট স্পীচ লিখা আছিলে মোৰ নাম লিখি পেলাই তো মই সেইটো মোৰ কাৰণে জীৱনত মানে তেওঁৰ দৰে ব্যক্তি এজনে আৰু গোটেই ওচৰত থকা সকলোবিলাকে মোৰ পিঠিত চপৰিয়াইছিলে সেইদিনাখন যিসকলে শুনিছিলে সেই সময়ত সকলোৱে নিজে ওচৰত আহি মোৰ লগত চিনাকি হৈছিলে মোক মাতিছিলে ইভেন আমাৰ যিজন চিফ হুইপ থাকে তেওঁ মোক মানে খুব ভাল হেৰি কৰিছিলে আৰু কৈছে যে ভৱিষ্যতত পাৰ্টিত হয় তই স্পীচ দিবি তো এইটো এটা মোৰ কাৰণে বহুত ডাঙৰ যে সেই সময়ত তাৰপিছত ৰাজনাথ সিঙে নেক্সট দিনাখন ঘৰলৈ মাতি পঠিয়াইছিলে মই ঘৰলৈ গৈছিলোঁ তেওঁক ৰাতিপুৱা লগ পাই মোক আশীৰ্বাদ দিছিলে আৰু কৈছে তোক কেতিয়াবা যদি মোৰ প্ৰয়োজন হয় তই মোৰ ওচৰলৈ আহিবি কৈছে আমাৰ খুব কম মানুহ আছে যিসকলে এনেকৈ ওলাই আহিছে তেতিয়া মোক সুধিছিলে ফেমিলিত মই ক'লোঁ মোৰতো কোনো বেকগ্ৰাউণ্ড নাই মই অকলে তো খুব ভাল পাইছিলে জেনেৰেলি সৰু বয়সততো বেকগ্ৰাউণ্ড এটা থাকিব লাগিব যে অমুকৰ পুতেক বা মোৰ ঘৰত মোৰতো একো নাছিলে তো তেতিয়া তেওঁ খুব হেৰি কৰিছিলে এতিয়াও দেখিলেও খুব মৰম কৰে মানে সেইটো মোৰ মানে এটা সেইটো মানে সেই যে মানে মই কিবা কৈছিলোঁ তাৰ আধাৰতহে মোৰ চিনাকি কোনোবাই মোক চিনাকি কৰি দিয়া নাই মানে সেইটো মানে নিজক ভাল লাগে আৰু সেই স্পীচটো থাকি যাব সদায় মই সেইটোকে কালি চাই আছিলোঁ ইমান ভাল লাগিছিলে আপুনি যিহেতু ইমান ধুনীয়াকৈ সংসদত সেইখিনি কথা উত্থাপন হ'ল এতিয়াও ইউটিউব ফেচবুক বা হেৰিয়াত চলি থাকে সেইখিনি কথা আপুনি ভাল হিন্দী ক'ব জানে ইংলিছ ক'ব জানে কিন্তু যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী আছিল MGVK ভানু তেখেতে কথাই কৈছিলে যে সন্মুখত আহি তেওঁ আপোনাৰ লগত বোলে কম্পিটিশ্যন কৰিম বুলি ভাবিছিলে আপুনি হিন্দী ক'ব নোৱাৰে ইংলিছ ক'ব নোৱাৰে প্ৰমাণটো আপুনি দি থ'লে
চাওক যেতিয়া নিৰ্বাচন হয় নিৰ্বাচনত ইজনে সিজনৰ মাজত এটা প্ৰতিযোগিতা হয় আৰু নিজকে মানুহৰ মাজত যে মই আপোনাৰ বেটাৰ অপশ্যন সেইটো বুজোৱাটো স্বাভাৱিক আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ শৈলী ব্যৱহাৰ কৰে কোনোবাই আপোনাৰ ব্যক্তিগত আক্ৰমণ কৰিব কোনোবাই দলক ক'ব তো সেইটো ব্যক্তি হিচাপে নিৰ্ভৰ কৰে কোনে কাক কি কয় মোৰ ক্ষেত্ৰতো ময়ো তেওঁক কৈ থাকোঁতে এটা ভুল কথা মোৰ ফালৰ পৰা ওলাইছিলে হয়তো তেওঁ হয়তো সেই সময়ত মোক তেনেকৈ লগ পোৱা নাছিলে বা মোৰ লগত হিন্দীত কথা পতা নাছিলে বা আমি ইংলিছত কথা পতা নাছিলোঁ সেইকাৰণে তেওঁ কোৱাটো স্বাভাৱিক কথা মই সেইটোক তেওঁক অভিযোগ দিয়াটোতো সাধাৰণ আপোনাকো দিব মোকো দিব মানুহে দিব কিন্তু আমি নিজকে কেনেকৈ প্ৰুফ কৰোঁ জীৱনত এইটোৱে কথা যে প্ৰত্যেক দিনাই আপুনি নিজকে প্ৰুফ কৰিব লাগে আপুনি যে সদায় ফিট সেইটো প্ৰত্যেক দিনা ৰাতিপুৱাই আপুনি নিজক প্ৰুফ কৰিব লাগে যে আজি মই ফিট হৈ আছোঁ দিনটো সেইটো এভৰি ডে আপুনি ইউ হেভ টু মানে প্ৰুভ ইয়ৰ চেল্ফ এইটো কাৰণে আপুনি নিজক প্ৰমাণ কৰি থাকিব লাগে তো সেইকাৰণে মানুহে আপোনাৰ সদায় প্ৰমাণ বিচাৰিব আৰু আপুনি সদায় প্ৰমাণ দি থাকিব লাগিব আৰু এইটোৰ পৰা আপুনি কেতিয়াও বাচি থাকিব নোৱাৰে সেইকাৰণে সেইটো চলি থাকিব কোনোবাই ক'ব আৰু কেতিয়াবা এইবিলাক কথা ক'লে আপোনাৰ মনত এটা ভাৱ আহে যে ভালকৈ হিন্দীটো শিকিলে ভাল নেকি যদি আৰু অকণমান শিকি লওঁ দুই এটা ইংৰাজী শব্দ ভাল হ'ব নেকি তো কেতিয়াবা সমালোচকে আপোনাক বহুত ধৰণে ইনডাইৰেক্টলি সহায়ো কৰে তো সেইকাৰণে মইতো কেতিয়াবা ভাবোঁ যে কেতিয়াবা সমালোচকসকলে আপোনাক দেখুৱাইও দিয়ে যে নহয় এই কথাটো আপোনাক কৈছে তাৰমানে আপুনি এইটো জেগাত ইম্প্ৰুভ কৰিবলগীয়া আছে যিটো নাই আপোনাক নকয় কাৰণ সেইটো আপোনাৰ ষ্ট্ৰং পইণ্ট সেইটোৰ ওপৰত আপোনাৰ একো কমেণ্ট নকৰে যিটো উইক পইণ্ট সেইটোৰ ওপৰত আপোনাক ক'ব সেই উইক পইণ্টটোৱে আপুনি পিক কৰি লওক যে নহয় এইটো মোৰ উইক পইণ্ট তাৰমানে ইয়াক মই ইম্প্ৰুভ কৰিব লাগিব সেইটো যেতিয়া অকণমান নিজৰ ভিতৰত ফিল হয় তাক কাউণ্টাৰ কৰাতকৈ সেইটো একচেপ্ট যদি কৰি লোৱা যায় মই ভাবোঁ বহুত বস্তু ইজি হৈ যায় আৰু মই চেষ্টা কৰোঁ মইতো নকওঁ যে মই বহুত বেছি নিজকে বহুত কিন্তু কোনোবাই যদি কয় মই অলপ একচেপ্ট কৰিবলৈ চেষ্টা কৰোঁ যে নহয় য়েছ তেওঁ যদি কৈছে কিবা এটা হৈছে মই এইটো ইম্প্ৰুভ কৰিব পাৰি নেকি বা নিজক ঠিক কৰিব পাৰি নেকি বা কথা কওঁতে যদি ভুলকৈ কৈছোঁ এইটো কাৰেক্ট কৰিব পাৰি নেকি আৰু মই সেইটো অলপ নিজৰ ভিতৰতে চেষ্টা কৰোঁ কিন্তু কেতিয়াবা অভ্যাস এদিনতে আপুনি বদলাই দিব ন তাৰ কাৰণে অনুশীলনৰ প্ৰয়োজন তো সেইকাৰণে চলি থাকিব সেইকাৰণে তেওঁ কৈছে পিছত হৈ গ'ল ৰাইজে আজি মোক দেখিছে মোক ভালকৈ আন্তৰিকতাৰ আদৰি লৈছে তাতকৈ আৰু ডাঙৰ কি কথা আৰু মানে অসমৰ প্ৰেক্ষাপটত যদি চাওঁ মানে এই ফটুৱা কথা কৈ দিয়া মানুহ যে কিছুমান থাকে ন সংবাদ মাধ্যমত যি টি কথা তৰল মন্তব্য তেনেকুৱা এটা প্ৰেক্ষাপট আহিছিল অসমত এতিয়াও আছে একাংশ মই কাৰো নাম নোলোৱাকৈ কৈছোঁ তেওঁলোকে যি টি কথা কৈ দিয়ে মানে ভয় নকৰে জ্যেষ্ঠজনক সন্মান কৰাৰ ক্ষেত্ৰত কিছুমান অনৰ্থক শব্দ কয় সেইটোৱে যদিও তেওঁলোকে নাজানে কিন্তু ৰাইজে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক অকণমান বেয়াও পায় আপোনাক আজিলৈকে তেনে শব্দ ব্যৱহাৰ কৰা দেখা নাই কিন্তু এবাৰ আপুনি কৈছিলে বুঢ়া গৰু বুলি নিশ্চিত মই সেইটোৰ কাৰণে বহুত আক্ষেপো কৰিছোঁ আৰু মই দুখিত মই পিছত নিৰ্বাচন শেষ হোৱাৰ পিছত মই তাৰ বাবে কৈছোঁ যে সেইটো মোৰ ভুল হৈছে বুলি নিৰ্বাচন শেষ হোৱাৰ পিছত তেতিয়া ৰিজাল্ট দিয়া নাছিলে মই সেইটো কনফেছো কৰিছোঁ যে নাই সেইটো শব্দ মই আচলতে যি ৰেফাৰেঞ্চত ব্যৱহাৰ কৰিছিলোঁ ৰেফাৰেঞ্চটো ভুল হৈ গ'ল আৰু তাৰ কাৰণে মই আজিৰ দিনতো চেষ্টা কৰোঁ যে মই ব্যক্তিগত আক্ৰমণ নকৰাকৈ ৰাজনীতি কৰিব পাৰোঁ নেকি কাৰণ মই নিজে যিটো বস্তু বেয়া পাওঁ সেইটো আনৰ ক্ষেত্ৰত কিয় প্ৰযোজ্য হ'ব আৰু মোৰ ঘৰত মোৰ ধৰিছোঁ মোৰ পৰিয়াল মোৰ সহধৰ্মিনী মোৰ বন্ধু কেইগৰাকী মানুহ আছে তেওঁলোকে মোক কয় আঙুলিয়াই যে এইটো ভাল নহয় আৰু মোৰ মিছেছ বহুত ক্ৰিটিক হয় মোৰ তো মোক কয় যে এইবিলাক বস্তু ঠিক নহয় আপোনাৰ বডি লেংগুৱেজটো ভাল হোৱা নাই বা এই কথাষাৰত ভাল দেখা নাই আৰু মই সেইটো একচেপ্ট কৰোঁ মই কৈছোঁ নাই মই সেইটো একচেপ্ট কৰোঁ সেইকাৰণে মই এইটো কথা মানুহৰ শৈলী থাকে চবেই চব ধৰণে ৰাজনীতি কৰে কিন্তু মই নম্ৰ ভদ্ৰভাৱে মোৰ যিহেতু আগৰ সৰুৰ পৰা মোৰ এইটো মই তেনেকৈ থাকিব কিবা পাইছোঁ নাপাইছোঁ কেতিয়াবা নাপাবও পাৰে আপোনাৰ এপ্ৰ'চটোৱে কেতিয়াবা সেই জেগালৈ আপুনি ৰিচ আউট নকৰিবও পাৰে কিন্তু আপুনি বদলাই দিব নোৱাৰে কাৰণ আপোনাৰ নেচাৰেল যিটো কেৰেক্টাৰ ঈশ্বৰে দিছে তাৰ বিপৰীতে গৈ আপুনি কিবা বস্তু
পাবলৈ আগ্ৰহ কৰাটোতো মোৰ কাৰণে সেইকাৰণে মই সেইবিলাক, কাৰণ মই তৰ্কযুদ্ধত বেলেগৰ লগত যাব ভাল নাপাওঁ। মই ইভেন ডিবেটবিলাকতো বহুত বেছি যে তৰ্ক হৈ যায়, মই খুব অশান্তি পাওঁ। আৰু সেইকাৰণে মই লাগিলে টিভিত নোলাওঁ, কিন্তু মই সেই বিতৰ্কত যাবলৈ মই এভইড কৰোঁ। মোক সেইটো ভাল নালাগে। মই যুক্তিপূৰ্ণ কিবা কথা কৈছে, ক'ৰবাত যুক্তিপূৰ্ণ কথাটোক কাউণ্টাৰ কৰিব লাগে, মই যুক্তিৰে কিবা ক'ম, সেইটো মই সহজভাৱে ক'বলৈ চেষ্টা কৰিম যাতে সেইটোত। আৰু সেইটো মোৰ এপ্ৰ'চ, কাৰণ মই বেলেগৰ পৰা সেইটো এক্সপেক্ট কৰোঁ। ৰাজনীতিত পৰিৱৰ্তন আহিছে সঁচা কথা ক'বলৈ গ'লে, আৰু নতুন প্ৰজন্মই সেই পৰিৱৰ্তন আনিছে। মই খোলাকৈ ক'ব বিচাৰোঁ, মই ইয়াত কোনো বিজেপি কংগ্ৰেছ কৰিবলৈ নাযাওঁ। এইখন চকীতে সেইদিনা বহি গ'ল গৌৰৱ গগৈ ডাঙৰীয়া। তেওঁকো মই এনেকুৱা প্ৰশ্নই কৰিলোঁ, তেওঁ খুব নম্ৰভাৱে ভদ্ৰভাৱে কথাখিনি কয়। মোৰ আজি এনেকুৱা লাগিলে যদিও দুয়োজন প্ৰায় সমবয়সীয়া হ'ব পাৰে, বেলেগ বেলেগ থাকিব পাৰে, আপোনালোকৰ মতাদৰ্শ বেলেগ বেলেগ হ'ব পাৰে, ৰাজনৈতিক দল বেলেগ হ'ব পাৰে, কিন্তু ৰাজনৈতিক প্ৰেক্ষাপটত আপোনালোকৰ দৰে মানুহ থাকিলে ৰাজনীতি কলুষিত নহ'ব যেন মোৰ অনুভৱ হয়। ধন্যবাদ, আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈছে, সেইকাৰণে ভাল লাগিল। আনকি গৌৰৱ গগৈ ডাঙৰীয়া সেইদিনা এটা কথা কিবা এটা ভুল হৈ গ'ল তেওঁ কওঁতে, এজন ব্যক্তিৰ নাম কওঁতে তেওঁ মোক ফোন কৰি কৈছে, এইটো কাটি দিবা নালাগে। তেনেকুৱা মানুহ তেওঁলোক। মোৰ আপোনাকো তেনেকুৱা নিচিনাই লাগিছে, ভাল লাগিছে। একেবাৰে শেষ পৰ্যায়ে পাইছোঁহি, আৰু এতিয়া অকণমান এই প্ৰেক্ষাপটৰ কথাখিনি পাতিম যে এতিয়া কেনে চলিছে, কি হ'ব ভৱিষ্যত, আকৌ বাই ইলেকশ্যন হ'ব, আপুনি আকৌ নিজক প্ৰুভ কৰিব লাগিব নেকি, নে ২৬ত আকৌ প্ৰুভ কৰিব লাগিব সেই বস্তুটোৱে? চাওক, যিহেতু মই এটা ৰাজনৈতিক দলত আছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টি, আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি দলটোক সকলো ধৰণে চলাই আছে, বা চৰকাৰখনো তেওঁ চলাই আছে। তো তেখেতে নিশ্চিতভাৱে বিবেচনা কৰিব। আচলতে মোৰ ব্যক্তিগত, যিহেতু মই তেওঁক গুৰু বুলিও মানো, মোৰ জ্যেষ্ঠ ভাতৃৰ দৰেও তেওঁক গ্ৰহণ কৰোঁ, আৰু মোৰ অভিভাৱক হিচাপেও তেওঁক মই মানো। আজিলৈকে মোৰ ক্ষেত্ৰত তেখেতে যিখিনি মৰম বা মোক যেনেকৈ ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়াইছে, হয়তো অন্য কোনোবা এজন থাকিলে হয়তো ইমানখিনি মই পালোহেঁতেনে নাই, সেইটো এটা প্ৰশ্নবোধক চিন। সেইকাৰণে তেখেতৰ প্ৰতি মোৰ কোনো ডাউট, ইফছ এণ্ড বাট এনেকুৱা কোনো বস্তু নাই। তো মোৰ হয়তো যোগ্যতা, বা মোৰ যদি কিবা কাম কৰাৰ শক্তি, বা মোৰ সেই তেওঁৰ প্ৰয়োজন অনুসৰি যদি কিবা কামত তেওঁ ভাবে যে এই কামটো মই দায়িত্ব দিব বিচাৰোঁ, সেইখিনি মই গ্ৰহণ কৰি ১০০% দিবলৈ চেষ্টা কৰিম। কিন্তু তেওঁ কি দায়িত্ব দিব সেইটোক লৈ মই বহুত বেছি তেওঁকো কোনোদিন সোধা নাই, আৰু মই সেইটো আগ্ৰহো কৰা নাই। মই তেওঁক বিশ্বাস কৰোঁ, তেওঁ যোনদিনা যি দায়িত্ব দিব বিচাৰিব, আৰু দলত সেইটোৰ মোৰ প্ৰয়োজনীয়তা আছে নাই সেই অনুভৱ কৰি দলে বিবেচনা কৰিব, মই সেইখিনি কৰিম। ইমানখিনি আপুনিয়ে কোৱাৰ ধৰণে ইমানখিনি পোৱাৰ পিছত, এই বয়সত মই বিধায়ক, সাংসদ, মন্ত্ৰী, পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী, তো ইমানখিনি পোৱাৰ পিছতো যদি মই আৰু বহুত বেছি কৈ থাকোঁ, এইটো মোৰ নিজৰ কাৰণেও এটা মনত বেয়া লাগে, আৰু অন্য যিসকলে হয়তো বহুত সংগ্ৰাম কৰি আছে তেওঁলোককো উপলুঙা কৰা, বা তেওঁলোককো এটা কৰা যেন মোৰ অনুভৱ হ'ব। সেইকাৰণে দলে যি বিবেচনা কৰিব, মাননীয় মুখ্যমন্ত্ৰীয়ে যি বিবেচনা কৰিব, সেইটো মই গ্ৰহণ কৰিম, আৰু তাৰ কাৰণে মই ১০০% কাম কৰিম। যি হয় ঈশ্বৰ, মই কৈছোঁ মই ঈশ্বৰক বহুত বিশ্বাস কৰোঁ। ঈশ্বৰে পৰিকল্পনা কৰে আৰু ঈশ্বৰে পৰিচালনা কৰে। সেইকাৰণে তেওঁৰ পৰিকল্পনা, তেওঁৰ পৰিচালনাৰে যি থাকিব সেইখিনি কৰিম, সেইখিনি 100% দি চেষ্টা কৰিম কামখিনি কৰিবলৈ। একদম চমু প্ৰশ্ন, চমু উত্তৰ দিলে হৈ যাব, আৰু আমি বিদায় ল'ম আজি। জীৱন সম্পৰ্কে কি কয়? 2টা লাইনত ক'ব পাৰে, অকণমান ডেছক্ৰাইব কৰিব পাৰে। জীৱন যদি প্ৰাপ্তিৰ যিটো অনুভৱ, আৰু প্ৰেমত, জীৱনত মানুহক আপুনি কিমান ভাল পোৱা আপোনাৰ লগত হ'ল, আপুনি কিমান মানুহৰ লগত ভালকৈ থাকিলে, আৰু কিমান মানুহে আপোনাক মৰমত আদৰি ল'লে, এইটোৱেই জীৱন। বাকী বস্তুবিলাক কোনো মিনিং নাই, ক্ষণস্থায়ী। বাকীটো বস্তু হয়, মৰম আন্তৰিকতাৰ লগত কোনো মিলাব নোৱাৰে। মই সেইকাৰণে বিলিভ কৰোঁ যে কিমান মানুহৰ লগত মোৰ ভাল ভাৱ আছে, বা মোৰ তেওঁৰ লগত ভাল সম্পৰ্ক আছে, আৰু তেওঁ মোক কেনেকৈ আদৰি লৈছে, সেইটোৱে মই বিবেচনা কৰোঁ। সেইকাৰণে জীৱনক প্ৰেম বুলি যিটো কয়, শ্ৰদ্ধা বুলি যিটো কয়, তাৰ লগত। কাৰণ মই তেনেকৈ থাকি ভাল পাওঁ, মোক বহুত বস্তু নালাগে, মই একো বস্তুৰ প্ৰয়োজন নাই মোৰ কাৰণে, কিন্তু খুব মৰমত ভালকৈ কাৰো লগত কাজিয়া পেচাল নকৰাকৈ, বহুত উচ্চ বাচ্য নকৰাকৈ জীয়াই থাকিবহে বিচাৰোঁ।
উচ্চাকাংক্ষা চাওক সমাজখনক সহায় মানে সমাজখনৰ উত্তৰণত সহযোগী এজন ব্যক্তি হ'ব বিচাৰোঁ যাতে সমাজখন যেতিয়া পৰিৱৰ্তন হৈছে উত্তৰণ হৈছে তাত ময়ো যাতে অকণমান সহযোগ কৰিব পাৰিছোঁ সেইটো হ'বহে বিচাৰোঁ ৰাজনীতি কৰিবলৈ টকা পইচা লাগে নে জনপ্ৰিয়তা লাগে নে কষ্ট কৰিব পৰা ক্ষমতা লাগে কষ্ট আৰু মৰম আদৰ যোগাত্মক মন আৰু কষ্ট কৰিব পৰা আপোনাৰ যোগাত্মক মন থাকিব লাগিব মানুহক একচেপ্ট কৰিব লাগিব মই নিজৰ মোৰ বিধায়ক হওঁতে মই পাইছোঁ মইতো কোনো বেলেগ নাই মৰমে বহুত কাম কৰি দিয়ে মোৰ যেতিয়া মই 2011ত নিৰ্বাচন খেলিছিলোঁ বহুত টকা পইচা মই খৰচ কৰা নাছিলোঁ কিন্তু মৰমত লৈ লৈছিল আৰু মই বহুত মানুহৰ ওচৰত ৰিচ আউটো কৰিব পৰা নাছিলোঁ কিন্তু মই দেখিছোঁ মৰমৰ ভাৱ এটা যদি জন্ম হৈ যায় মানুহৰ মাজত একো নিবিচাৰে মানুহে কিন্তু যদি মৰমৰ ভাৱটো জন্ম নহয় আপুনি যিমান দিয়ক একচেপ্ট নকৰে সেইকাৰণে সেই মৰমৰ ভাৱটো যদি কোনোবাই ৰাজনীতিবিদে যদি আনিব পৰাই দিছে ৰাইজৰ মাজত তেতিয়াহ'লে তেওঁৰ বহুতখিনি উত্থান হৈ যাব নেতাই অভিনয় কৰিবলগীয়া হয়নে জনতাৰ ওচৰত যদি আপুনি নেচাৰেল থাকে ৰাইজে খুব ভাল পায় যদি আপুনি অভিনয় কৰে ৰাইজে অভিনয় বেছি দিন কৰি ৰাখিব নোৱাৰে সেইকাৰণে নেচাৰেল হ'ব লাগে আপুনি যি হয় সেয়াই হয় আপুনি সেইটো যদি কৰে আপোনাৰ প্ৰফেশ্যনটো বাৰ্ডেন নহ'ব প্ৰফেশ্যনটো আপোনাৰ কাৰণে ভাল হ'ব মোৰ ভাল লাগে কিন্তু সেইটো নেচাৰেল থাকিব লাগিব যি আপুনি নেচাৰেল হয় সেইটো যদি কৰে আপোনাক বাৰ্ডেন ফিল নহয় কাৰণ আপুনি কৰি থাকিব সময়ত কিবা আমনি লাগিব আপুনি কিমান দিন কৰিব আৰু সেইটো আপোনাক বেছি দিন টানিব নোৱাৰে সেইকাৰণে যেতিয়া নেচাৰেল থাকিব নেচাৰেলি বিহেভ কৰিব আৰু সেইটোত যেতিয়া একচেপ্টেবিলিটি আহি যাব তেতিয়া আপোনাৰ প্ৰফেশ্যনটোৱে বহুত আনন্দ দিব সেইকাৰণে মই সেইটো অনুভৱ কৰোঁ যদি আমি টাইম ট্ৰেভেল কৰিব পাৰোঁ আজিৰ এই চকীখনত বহি আমি পাষ্টলৈ যাব বিচাৰিছোঁ যিমান মন যায় আপুনি পাষ্টলৈ যাব পাৰে কাক লগ কৰিবলৈ মন আৰু কিয় লগ কৰিবলৈ মন আৰু কি ক'বলৈ মন কোনটো পৰিৱেশত থাকিবলৈ মন মোৰ শৈশৱটোলৈ মই যাবলৈ মন চাহ বাগিচাত সেই মই ষ্টাফ কোৱাৰ্টাৰত থকা মোৰ সেই লগৰ যিবিলাক বন্ধু বান্ধৱী আছিলে তেওঁলোকৰ লগত আৰু এবাৰ যদি জীৱন কটাব পাৰোঁ সেইটো ভাল সৰুতে যেনেকৈ খেলিছিলোঁ ফিল কৰিছিলোঁ মানে এটা বেলেগ ধৰণৰ পৰিৱেশ আছিলে সেইটো আজিৰ দিনত মানে আপোনাৰ পাবলৈ বহুত অসুবিধা সেই শৈশৱৰ সেই দিনটো সদায় স্মৰণীয় আৰু ভাল লাগিছিল একো নাছিলে আমাৰ কিন্তু এটা বেলেগ ধৰণৰ ফিল আছিলে সেই সময়ত মই এতিয়াও গ'লে সেইটো ফিল কৰিব পাৰোঁ এতিয়া হয়তো বহুত বস্তু পাইছোঁ কিন্তু সেইটোৰ দৰে মানে হ'ব নোৱাৰে মানে সেইকাৰণে মই সেই দিনটো মানে নৈত গা ধোৱা ক্ৰিকেট খেলা বেডমিণ্টন খেলা মেজি ঘৰত হেৰি কৰা টাংগুটি খেলা তাৰপিছত মাৰ্বল খেলা বোকাত জঁপিওৱা এটা মানে বেলেগ ধৰণৰ পৰিৱেশ সেই সময়ত আছিলে সেইটো মোৰ বিৰাট ভাল লাগে আৰু মই তেনেকৈ যাতে জীৱনটো খুব মানে কোনো মানে মনটোত বহুত বেছি কাৰো প্ৰতি আক্ৰোশ কিবা আৰু ইমান বস্তু জনা নাছিলোঁ ভাল আছিলে গুগলত আপোনাক কি বুলি চাৰ্চ কৰে চাৰ্চ অপশ্যনত থাকি যায় কিছুমান গোটেই ভাৰতবৰ্ষৰ বা অসমৰ মানুহে তেনেকুৱা চাৰ্চ অপশ্যনত থাকি যায় মই সেই প্ৰশ্নকেইটা তাৰ পৰা লৈছিলোঁ গুগলত আপোনাক কি বুলি চাৰ্চ কৰে এটা প্ৰশ্ন খুব চাৰ্চ হৈছে আপোনাৰ ৱাইফৰ নাম কি মোৰ ৱাইফৰ নাম দিতিমণি খণ্ডাইত কাৰণ তাই পাব্লিক এপিয়াৰেঞ্চ একেবাৰে নাই তাই মোৰ লগত পাব্লিক এপিয়াৰেঞ্চত নাযায় আৰু তাইও ইণ্ট্ৰ'ভাৰ্ট টাইপ তাই ঘৰতে থাকি ভাল পায় ঘৰৰ কাম কৰে পৰিয়ালটোক চলায় আমাৰ মা দেউতা বা গোটেই মোৰ ঘৰৰ পৰিয়ালটোক তাই চম্ভালি থাকে সেইকাৰণে কেতিয়াও ৰাজনীতিৰ পথাৰখনতো আহিব নাই বিচৰা আৰু কোনোদিন ছ'চিয়েল ফাংচনবিলাকতো বহুত বেছি এটেণ্ড যে 15 আগষ্টত লগত যাব 26 জানুৱাৰী ক'ৰবাত লগত যাব কিবা যাব প্ৰায় এভইড কৰে অলপ তাইৰ সেইটো আছে তাই তেনেকৈ থাকি ভাল পায় সেইটো কাৰণে চাগে মানুহে ভাবে মই বিয়া পাতিছোঁ নে নাই বিয়া পাতিছোঁ নাই বা কোন ৱাইফ হয় কাৰণ পাব্লিক এপিয়াৰেঞ্চ খুব কম অকল ফেমিলি জেগাতহে আমি পাব্লিক এপিয়াৰেঞ্চ হয় কিন্তু বাকী ছ'চিয়েল ফাংচনত খুব কম আপোনাৰ ফোন নাম্বাৰটো খুব চাৰ্জ হয় পল্লৱ লোচন দাস ফোন নাম্বাৰ ক'ব নোৱাৰোঁ যদি ৰাইজে ফোন নম্বৰটো বিচাৰে কিন্তু বহুত ফোন আহে নৰ্মেলি মোৰ কমনলি মোৰ বহুত ফোন আহে আৰু মানুহে সেইকাৰণে মোৰ ওপৰত এটা অভিযোগ থাকে যে ফোন নাই ধৰা কাৰণ মই ইমান ফোন ধৰিব লাগে মই ইমান ফোন এটেণ্ড কৰিব লাগে মানুহৰ লগত মানে সেইটো এটা মোৰ এটা
ডাঙৰ মানে মানুহে কেতিয়াবা এইটো অভিযোগ কৰে যে ফোনত তেওঁক নাই পোৱা কাৰণ মই ফোনত কথা পাতি থাকিব লাগে দ্বিতীয় মোৰ এটা বেয়া দুখ আছে ফোনত অলপ মই কথা বেছিকৈ ইলাবৰেটলি পাতি থাকোঁ সেইটোৰ কাৰণেও চাগে মোৰ সময়টো অলপ বেছি গুচি যায় মোক চবেই কয় তই বহুত বেছি কথা পাত ইমানখিনি নাপাতিলেও হ'ব ইমান ক'ব নালাগে তো সেইটো হয়তো চাগে মোৰ অভ্যাস কিন্তু মই তেওঁৰ লগত ভালকৈ ছেটিছফাই হোৱাকৈ মানে অপজিট মানুহজনেৰে কথা পাতি থাকোঁ সেইটো এটা চাগে মোৰ অলপ দুখ সেইকাৰণে ফোন মোৰ বহুত আহে ফোন নম্বৰটো চাৰ্চ কৰে আৰু এটা চাৰ্চ হৈছে পল্লৱ লোচন দাস এছেট এণ্ড কাৰ্ছ আপোনাৰ সম্পত্তি আৰু গাড়ী মই এইখিনি মোৰ প্ৰশ্ন নহয় গুগলত চাৰ্চ হোৱা প্ৰশ্ন হয়তো মানুহে বিচাৰিব যে মোৰ কি গাড়ী আছে বা কি আছে এইটো স্বাভাৱিক মানুহে ভাবে যে কিমান কি গাড়ী মোৰ তাত আছে কিন্তু বহুত বেছি নাই এখন ইনোভা এখন আছে এতিয়া আৰু কিয়া এখন আছে এই দুখনেই গাড়ী মোৰ তাত এতিয়া আজিৰ দিনত আছে বাকী গাড়ী নাই আৰু বাকী এছেটৰ কথাটো মানুহে ক'বই এইটো হৈছে সেইটো হৈছে ক'বই চাওক মানুহে কেতিয়াবা ভাল ভাবিও কৰে কেতিয়াবা নিগেটিভ প্ৰচাৰ কৰিবলৈও দিয়ে আৰু কিন্তু মোৰ এটা দেখা পাওঁ মোক বহুত প্ৰচাৰো কৰে মানুহে মোক লৈ মানে বহুত চৰ্চাও হৈ চলি থাকে ভাল কথা মানে মই সেইটোৱে পজিটিভলি লওঁ আৰু মই নিগেটিভ নিউজবিলাক মই নাচাওঁ মোক যেতিয়া কোনোবাই কয় যে তোৰ এটা নিগেটিভ নিউজ হ'ল মই আপোনাক কৈছোঁ আৰু ইয়াত মই এইটো নিউজ ফ'ল' নকৰোঁ নাচাওঁ এটা আপোনাৰ নিগেটিভ নিউজ আছে খুব কম এটা ত্ৰিপুৰাত আপুনি পইচা দিবলৈ গৈছিলে ইলেকশ্যনৰ তেনেকুৱা নহয় নহয় ত্ৰিপুৰাত মানে যেতিয়া ইলেকশ্যন হৈছিলে মানে মই বহুত ইণ্টেৰিয়ৰ গণ্ডাচৰা বুলি এটা জেগাত আছিলোঁ খুব ট্ৰাইবেল এলেকা তাৰ পৰা গাড়ী চাড়ীৰ কোনো ব্যৱস্থা নাই তো 4টা বজাত যেতিয়া ইলেকশ্যন কেম্পেইন শেষ হ'ল মই তাৰে এজন পাৰ্টীৰ কাৰ্যকৰ্তাৰ ঘৰত আছিলোঁ তো তেওঁলোকৰ গাড়ীৰ যিটো ড্ৰাইভাৰ সেই ড্ৰাইভাৰটো ক'ৰবাত গাড়ীটো লক কৰি পেলাই ই ক'ৰবালৈ গুচি গ'ল তো 4টা বজাত সেইটো আঁতৰি আহিব লাগে জেনেৰেলি 7টা বজালৈকে থাকোঁ সেইদিনাখন যে 5টা বজাত আমি ওলাই আহিব লাগে এই ড্ৰাইভাৰটোৰ লগত কমিউনিকেট নহ'ল তো ড্ৰাইভাৰে গাড়ীখন তাত ৰাখি ড্ৰাইভাৰটো বেলেগ জেগালৈ গুচি গ'ল তো মই গাড়ীত বেগ চেক কৰি মই ৰখি আছোঁ যে গাড়ীখন লৈ মই যাব লাগে কিন্তু সেইটো যাব ড্ৰাইভাৰ নাই গাড়ীখন ৰখি আছে তো কোনোবাই ক'লে যে বাহিৰৰ মানুহ থাকিব নোৱাৰে তো কোনোবাই ক'লে এই ড্ৰাইভাৰজন যে নাথাকিলে গাড়ীখন থাকি গ'ল তেতিয়া পুলিচ আহিলে পুলিচে আহি পেলাই ক'লে যে মই ক'লোঁ মইতো যাবলৈ ওলাইছোঁ এইখন গাড়ী হয় কিন্তু ড্ৰাইভাৰটো নাই সেইকাৰণে আপোনালোকে বিচাৰে তেতিয়া তেওঁ ক'লে ঠিক আছে তো যদি এইখন গাড়ী নাই যদিও আমি থানাৰ পৰা আপোনাক বেলেগ এখন গাড়ী কৰি হ'লেও আপোনাক পঠিয়াই দিবৰ কাৰণে ব্যৱস্থা কৰিম তো তেতিয়া মোক থানাৰ ওচৰতে থানাখন আছিলে থানাখনলৈ মই গৈছিলোঁ তাত গাড়ীৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছিলে আৰু তাত থানাৰ পৰা গাড়ী সেই যে মোৰ লগত 2টা বেগ আছিলে এই গাড়ীৰ পৰা মই লৈ যাব লাগে তো তাত CPMে সেইটো কথাকে কৈ দিলে যে পইচাৰ বেগ আছে অমুক আছে বুলি তেওঁলোকে সেইটো কৰিলে কিন্তু পিছত সেইটো ডিনাই কৰিলে DGPয়ে ডিনাই কৰিলে তাৰ চিফ ছেক্ৰেটাৰীয়ে ডিনাই কৰিলে ইলেকশ্যনৰ যিজন আছিল অফিচাৰ তেওঁ ডিনাই কৰিলে থানাই ডিনাই কৰিলে যে তেনেকুৱা একো হোৱা নাই সেইটোৱে নিউজ মানে সেই বেগ জিতি হৈ যায় এনেকৈ বহুত সময় কথা পাতিলোঁ ডাঙৰীয়া কেনেকুৱা লাগিলে কওক আৰু মোৰ এজন ব্যক্তিৰ মই নাম ল'ম আৰু তেওঁৰ নামটো শুনাৰ লগে লগে যিটো মুখত প্ৰতিক্ৰিয়া আহে ডাইৰেক্ট কৈ দিলে হ'ব বেছি ভাবি নাথাকিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোৰ অভিভাৱক আৰু গুৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া খুব ভদ্ৰ ৰাজনীতিবিদ জ্যেষ্ঠ ভাতৃৰ দৰে খুব মৰমীয়াল মানুহ পীযুষ হাজৰিকা বন্ধু আৰু ভাতৃ প্ৰতি সময়ত মোক সমৰ্থন কৰা ব্যক্তি জয়ন্ত মল্লবৰুৱা মোক সদায় মৰম কৰা প্ৰতিটো দেশত মোক পৰামৰ্শ দিয়া সুশান্ত বৰগোহাঁই ডাঙৰীয়া বন্ধু প্ৰতি সময়তে পজিটিভ কথা কোৱা মোৰ লগত আটাইতকৈ ধনী বিধায়ক কোন আজিৰ দিনত ধনী বিধায়কটো মই মইতো চোৱা নাই কাৰো এছেট বা মই এইটোত চোৱা নাই ধনী মই গম নাপাম আজিৰ দিনত কোন ধনী বা এছেট কাৰ কি আছে মই এইটো গম নাপাওঁ আটাইতকৈ ধনী মন্ত্ৰী আজিৰ দিনত ধনী মন্ত্ৰীৰ তালিকাত কোন হ'ব চবৰে কৈ থাকে কিন্তু এছেটটো আৰু মই সেইটো চোৱা নাই কিন্তু ধনী মন্ত্ৰী কোন হ'ব এতিয়াতো আজিৰ দিনত ক'বলৈ মই ইমান ফ'ল' কৰা নাই প্ৰপাৰ্টি এছেট বা সেইবিলাক মই ইমান নাচাওঁ কিন্তু সহায় কোনে কৰে সহযোগ কোনে কৰে মই দেখা পাওঁ পীযুষ হাজৰিকাই সহায় কৰে জয়ন্ত দাই সহায় কৰে তেওঁলোক দুজনে কিন্তু বহুত সহায় কৰে সেইটো মই ক'ব পাৰোঁ গৌৰৱ গগৈ ভাল বন্ধুৰ দৰে ভাল আৰু
যেতিয়াই লগ পাওঁ ভদ্ৰতা সূচক তেওঁৰ লগত ভাৱ বিনিময় হয়, দেখিলে ভালকৈ মাতে, ভাল বন্ধুৰ দৰে। অখিল গগৈ ছাত্ৰ সংগঠনৰ সময়ত তেওঁক মই বহুত ভালকৈ পাইছিলোঁ, কিন্তু শেহতীয়াকৈ মই যিহেতু অলপ কম এনেকৈ কথা কৈ কম পাওঁ, কিন্তু তেওঁৰ কিছুমান কথা মানে একচেপ্ট কৰিবলৈ মোৰ অলপ কষ্ট হয়। লুৰিণজ্যোতি গগৈ ভাইটিৰ দৰে ভাতৃৰ দৰে আগতে যেতিয়া আছুৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে তেতিয়া লগ পাইছোঁ বহুত বেছি তেনেকুৱা একো নাই, কিন্তু কথা কয় শুনো, কিন্তু বহুত বেছি মোৰ লগত তেনেকুৱা মই পোৱা নাই, কিন্তু এনেই ভদ্ৰভাৱে তেওঁৰ লগত মোৰ সম্পৰ্ক। ধন্যবাদ। আৰু শেষত চক্ৰপাণি পৰাশৰ ভাইটিৰ দৰে ভাতৃৰ দৰে আগতো যেতিয়া সাংবাদিক আছিল তেতিয়া লগ পাইছোঁ, আৰু সদায় মৰমত আন্তৰিকতাৰে ভদ্ৰভাৱে কথা কোৱা এজন সাংবাদিক, আজিৰ দিনত খুব ধুনীয়া এটা বাৰ্তালাপ অনুষ্ঠান পৰিচালনা কৰা, ৰাইজে ভাল পোৱা এজন অসমৰ ডেকা ল'ৰা বুলি। ধন্যবাদ, অশেষ ধন্যবাদ। আজিলৈ বিদায় লওঁ, যথেষ্ট ভাগৰি পৰিছোঁ, আৰু ইমানখিনি কথা ওলালে, ইমানখিনি কথা ইমান ধুনীয়াকৈ সাৱলীলভাৱে ক'লে তেখেতে, মোৰ খুব বেছি ভাল লাগিলে। লাষ্টত এটা প্ৰশ্ন সোধোঁ, যেতিয়া শক্তিমন্ত্ৰী আছিল ঘৰৰ ইলেক্ট্ৰিচিটি বিল দিছিলে নাই? দিছিলোঁ, কাৰণ দিবতো লাগিবই, ঘৰততো দিছিলোঁ, আৰু সেই সময়ত তেতিয়া কোৱাৰ্টাৰত দিব নালাগে, কিন্তু ঘৰততো দিবই লাগিব, ঘৰততো আৰু নিদিয়াকৈতো প্ৰশ্ন নাই। তেতিয়া দিছিল নে এতিয়া বাঢ়িল বিল? মই আচলতে ঘৰৰ একো বস্তুৱেই নাচাওঁ, মানে মোৰ সহধৰ্মিনীয়ে চাই, মই আচলতে গমেই নাপাওঁ কি চলে আছে। এইটো কনফেছ কৰিছোঁ, মই সঁচাই কৈছোঁ, মই ঘৰত আজি কি বনাই কি ৰান্ধিছে মই সেইটোও গম নাপাওঁ, আৰু মোৰ কিবা ইনভলভমেণ্টেই নাই নেকি সেই বস্তুটোৰ লগত। আৰু মোক মানে মোৰ মাও, মোৰ সহধৰ্মিনী, মোৰ পৰিয়ালে সেইটোৰ পৰা আঁতৰাই ৰখা যেন পৰিৱেশত। একদম ডিপ্ল'মেটিক এনচাৰ। এনিৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিদায় লৈছোঁ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, খুব বেছি ভাল লাগিলে মোৰ। ধন্যবাদ। থেংক ইউ।